হেল্ল' এভৰিৱান, ৱেলকাম বেক টু দ্য চেনেল পাৰ্থ প্ৰতিম মজুমদাৰ। আজি আমি ডিছকাছ কৰিম চি ডাবল ই ফিজিক্স চিলেবাছ। য়েছ, আমি অলৰেডি ডিছকাছ কৰিলোঁ চি ডাবল ই কেমেষ্ট্ৰিৰ চিলেবাছ আমাৰ লাষ্ট ভিডিঅ'টোত। আই হোপ আপোনালোকে চালে, বুজি পালে ইন ডিটেইল যে আমাৰ চিলেবাছ কি কি আছে, আমি কি কি পঢ়িব লাগিব, এণ্ড কি বস্তু আমি একচুৱেলি বেছিকৈ পঢ়িব লাগিব, কোনখিনি বস্তু আমি মিছ কৰিব নালাগে, বিকজ সেইখিনি বস্তু আমাৰ প্ৰত্যেক বছৰে আহি আছে, এণ্ড এই বছৰো অহাৰ সম্ভাৱনা এটা আছে। চ' সেইটোৱে কথা। সেইকাৰণে আমি ইয়াতো ছেইম ডিছকাছ কৰিম যে ফিজিক্সৰ কি কি আমাৰ টপিক ইম্পৰ্টেণ্ট হয়, কি টপিক আমাৰ লাষ্ট ইয়েৰ আহি গৈছিলে বা তাৰে আগৰ বছৰ আহিছিলে, এণ্ড এতিয়া আমি কি টপিক পঢ়াটো উচিত, আমি গোটেইখিনি বস্তু ডিছকাছ কৰিম আজিৰ এই পাৰ্টিকুলাৰ ভিডিঅ'টোত। লগতে যদি আপুনি চোৱা নাই মাষ্টাৰ ক্লাছকেইটা চাই লওক, স্পেচিয়েলি মাষ্টাৰ ক্লাছ 3 এণ্ড মাষ্টাৰ ক্লাছ 4, বিকজ সেই দুটা বহুত বেছি ইম্পৰ্টেণ্ট হয়। এণ্ড এইখিনি বস্তু চাওক, আপোনালোকে বহুত বেছি হেল্পফুল হ'ব। ভিডিঅ'টো অকণমান দীঘল হ'ব পাৰে, বাট আপুনি যদি কমপ্লিটলি চাই আপোনাৰ এটা আইডিয়া হৈ যাব। লগতে কপি পেন লৈ বহিব, চ' ডেট আপোনাৰ ক্লিয়াৰ থাকে মাইণ্ডত যে কি কি বস্তু পঢ়িব লাগে। এণ্ড এতিয়া মই যেতিয়া আপোনাৰ গোটেইখিনি বস্তু ডিছকাছ কৰিম এভৰি চিলেবাছ, এণ্ড আপুনি যদি ভাবে আৰে এই টপিকটো চিলেবাছত আছে নেকি, ডেট মিনছ আপোনাৰ পঢ়া হোৱা নাই। এণ্ড যদি আপোনাৰ লাগে আচ্ছা এইটো টপিক মই পঢ়িছোঁ, এইটো মই পঢ়িছোঁ, আচ্ছা এইটোতো নাই পঢ়া, ঠিক আছে, ডেট মিনছ ইউ আৰ অন ট্ৰেক। চ' যেতিয়া মই এইটো ভিডিঅ' ডিছকাছ কৰিম এই 10-15 মিনিটৰ ভিতৰত, ডেট মিনছ যদি আপুনি গোটেইকেইটা টপিকে পঢ়িছে, যদি আপুনি গোটেইকেইটা টপিকে জানে, আপোনাৰ ফেমিলিয়াৰ লাগিব এই ভিডিঅ'টো। এণ্ড যদি আপুনি একোৱেই নাই পঢ়া ক্লাছ 11 টপিকছখিনিও, তেনেহ'লে কিন্তু আপোনাৰ লাগিব আচ্ছা এইটো টপিকো আছিল নেকি, আচ্ছা এইটো পঢ়িব লাগিব নেকি। চ' ইউ উইল ন' যে আপুনি কি কি বস্তু পঢ়িছে এতিয়ালৈকে বা কি কি বস্তু পঢ়িব বাকী আছে। চ' দিছ ভিডিঅ' ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট ফৰ ইউ, বিকজ আমি জানো যে পঢ়িব এনেকৈ লাগে বাট কি পঢ়িব লাগিব, ফাৰ্ষ্ট সেইটোতো চাই লওঁ ন। চ' সেইটোতো গম নাপালে লাভ নাই। অ'কে, নাও মষ্ট ইম্পৰ্টেণ্ট, মই প্ৰত্যেকটো ভিডিঅ'তে কওঁ বিকজ বহুত ইম্পৰ্টেণ্ট হয়। কিয় ইম্পৰ্টেণ্ট হয়, বিকজ আমি যিখিনি টেষ্ট পাতোঁ সেইখিনি টেষ্টত কিন্তু মানে আমাৰ কুৱেশ্যনছ কমন পৰে, প্ৰত্যেক বছৰে পৰি আহিছে, সেইকাৰণে আমি এই বছৰো ৰাখিছোঁ। য়েছ, ACTS বেটছ 2025 মানে কি হয়, অল এছাম চি ডাবল ই টেষ্ট চিৰিজ এট 1299। চিম্পলি যিটো নাম্বাৰ দিয়া আছে হোৱাটছএপ অনলি, ডিছক্ৰিপশ্যনত যাব, ডিছক্ৰিপশ্যন ক'ব গ'লে আপোনালোকৰ হোৱাটছএপ নাম্বাৰ দিয়া আছে, হোৱাটছএপ কৰিব, নিজৰ ফুল নামটো লিখিব, এণ্ড ডাইৰেক্টলি বেটছ জইন কৰক। ইয়াত আপোনালোকে পাব মোৰ দেন 60 টেষ্ট, এণ্ড দিছ টেষ্ট কোনে বনাইছে, চেট জি পি টিৰ পৰা মাৰি নাই বনোৱা। এইখিনি টেষ্ট আমাৰ ক'ব গ'লে প্ৰিভিয়াছ ইয়াৰ্ছ টপাৰ্ছখিনিয়ে বনাইছে, মেণ্টাৰ্ছখিনিয়ে বনাইছে, এণ্ড এইখিনি ক'ব গ'লে আমি কমপ্লিটলি এটা হোল টপাৰ্ছৰ টীম আছে যোনে এইখিনি বস্তু হেণ্ডেল কৰে, চাই চেক কৰে, এভৰিথিং ডান। ঠিক আছে, এণ্ড গোটেইখিনি কুৱেশ্যনছে ক'ব গ'লে আমাৰ PYQs অৰিয়েণ্টেড হয়, চি ডাবল ই অৰিয়েণ্টেড হয়, 100% কমন পৰিব, সেইটো গেৰাণ্টি। ঠিক, অ'কে, চ' ইউ কেন জইন দ্য বেটছ। মই এইটো কেলৈ বাৰে বাৰে কৈছোঁ, বিকজ বহুত ষ্টুডেণ্টে হয়তো ভিডিঅ'টো আজি প্ৰথমবাৰৰ কাৰণে চাইছে, সিহঁতে গম নাপায়, দেটছ দ্য ৰিজন মই কৈ থৈ দিছোঁ। এণ্ড যিখিনি আগতে চাইছে, আপোনালোকে যদি জইন নাই কৰা, ইটছ ইয়ৰ মিষ্টেক। কিয়, বিকজ আমাৰ যিখিনি টেষ্ট পাতি আছোঁ এতিয়া আমাৰ ফ্ৰিকুৱেণ্ট টেষ্ট হৈ থাকিব, এণ্ড টেষ্টবিলাক যেতিয়া পাতিম আপুনি লাইভ টেষ্ট যদি এটেম্প কৰে ৰিপৰ্ট কাৰ্ডো পাই যাব নিজৰ। ঠিক আছে, জইন কৰি লওক, সোনকালে জইন কৰিলে আপোনাৰ কাৰণে ভাল। অলৰেডি 80+ পিপল হেভ জইনড, চ' আপুনি পিছত নাথাকিব। ইউনিটছ এণ্ড মেজাৰমেণ্ট, লেটছ কাম টু দ্য টপিক নাও। এণ্ড টপিক কি হয়, য়েছ আমাৰ ফিজিক্সৰ যিমানকেইটা চেপ্টাৰ আছে গোটেইখিনি ডিছকাছ কৰিম, কি কি ইম্পৰ্টেণ্ট হয় সেইখিনি আমি বল্ড লেটাৰ্ছত লিখিও দিম। সেইখিনি বস্তু আপোনালোকে 100% পঢ়িব লাগিব। চ' ভালদৰে মন দি শুনিব, মন দি চাব, এটা কপি পেন লৈ লাগিলে বহিব লাগে আপোনালোকে, যে য়েছ লিখক, অকণমান কষ্ট কৰক, এখন পেজত লিখক যে কি চেপ্টাৰ ইম্পৰ্টেণ্ট হয়, কি আপুনি পঢ়িব, কিমান কি বস্তু ইম্পৰ্টেণ্ট হয় চাই ল'ব পাৰিব। ঠিক আছে, প্ৰথম চেপ্টাৰ আমাৰ ফিজিক্সৰ ক্লাছ 11ৰ অফক'ৰ্ছ ইউনিটছ এণ্ড মেজাৰমেণ্টছ। ঠিক, ইয়াত আমাৰ কি আছে, নিড ফৰ মেজাৰমেণ্ট, ইউনিটছ অফ মেজাৰমেণ্ট, চিষ্টেম অফ ইউনিটছ, SI ইউনিটছ, ফাণ্ডামেণ্টেল এণ্ড ডেৰাইভড ইউনিটছ, চিগনিফিকেণ্ট ফিগাৰ্ছ, ডাইমেনশ্যনছ অফ ফিজিকেল কোৱান্টিটিজ, ডাইমেনশ্যনেল এনালাইচিছ এণ্ড ইটছ এপ্লিকেশ্যনছ। ইয়াত ইম্পৰ্টেণ্ট হয় চিগনিফিকেণ্ট ফিগাৰ্ছ এণ্ড ডাইমেনশ্যনেল এনালাইচিছ। ইয়াৰ পৰা কিন্তু কুৱেশ্যনছ প্ৰত্যেক বছৰে আহি আছে, এণ্ড এই বছৰে অহাৰ চান্স আছে। বেলেগখিনিও ইম্পৰ্টেণ্ট হয়, কিন্তু কৈছোঁ যে মষ্ট ইম্পৰ্টেণ্ট এই দুটা টপিক হয়। মানে কিছুমান থাকে ন যে এইকেইটা চেপ্টাৰৰ এই দুটা বস্তু বহুত ইম্পৰ্টেণ্ট হয়, এই দুটা বস্তু মিছ কৰিবই নালাগে। চ' এই দুটা বস্তু মিছ কৰিব নালাগে, বাকীবোৰ যদি কৰিছা ঠিক আছে, বাট এটলিষ্ট এই দুটা বস্তু মিছ কৰিব নালাগে। বাকীখিনিও পঢ়িব লাগিব, বাট এইখিনি ভালকৈ পঢ়িব লাগিব। মোশ্যন ইন এ ষ্ট্ৰেইট লাইন, ছেকেণ্ড চেপ্টাৰ, ইয়াত কি আছে আমাৰ এলিমেণ্টাৰী কনচেপ্টছ অফ ডিফাৰেঞ্চিয়েশ্যন এণ্ড ইণ্টিগ্ৰেশ্যন ফৰ ডিছক্ৰাইবিং মোশ্যন, ইউনিফৰ্ম এণ্ড নন ইউনিফৰ্ম মোশ্যন, ফ্ৰেম অফ ৰেফাৰেঞ্চ এণ্ড ইনষ্টেণ্টেনিয়াছ ভেল'চিটি, ইউনিফৰ্মলি এক্সেলাৰেটেড মোশ্যন, ভেল'চিটি টাইম এণ্ড পজিশ্যন টাইম গ্ৰাফ। ইয়াত মই ক'ড কৰিছোঁ ডাৰ্ক, বল্ড ক'ড কৰিছোঁ ভেল'চিটি টাইম এণ্ড পজিশ্যন টাইম গ্ৰাফ। গ্ৰাফৰ কুৱেশ্যন আহিব পাৰে, এণ্ড এইখিনি বস্তু আপোনালোকে চাই যাব, খুব ইম্পৰ্টেণ্ট হয়, চেপ্টাৰটো ইজি হয়, খালি গ্ৰাফখিনি ভালকৈ চাই যাব। নাও কামছ মোশ্যন ইন এ প্লেন। ঠিক আছে, প্লেন মানে 2D। ঠিক আছে, চ'
প্লেন ইয়াত আমাৰ কি আছে স্কেলাৰ এণ্ড ভেক্টৰ কোৱান্টিটিজ পজিশ্যন এণ্ড ডিছপ্লেচমেণ্ট ভেক্টৰ্ছ জেনেৰেল ভেক্টৰ্ছ এণ্ড দেয়াৰ নোটেশ্যনছ ইকুৱেলিটি অফ ভেক্টৰ্ছ মাল্টিপ্লিকেশ্যন অফ ভেক্টৰ্ছ বাই এ ৰিয়েল নাম্বাৰ এডিশ্যন এণ্ড ছাবষ্ট্ৰেকশ্যন অফ ভেক্টৰ্ছ ইউনিট ভেক্টৰ ৰিজল্যুশ্যন অফ এ ভেক্টৰ ইন এ প্লেন ৰেক্টেংগুলাৰ কম্পনেণ্টছ স্কেলাৰ এণ্ড ভেক্টৰ প্ৰডাক্ট অফ ভেক্টৰ্ছ motion in a plane case of uniform velocity and uniform acceleration projectile motion and uniform circular motion ছাৰ আপুনি ইমান ফাষ্ট কিয় কৈ আছে চি ভিডিঅ'টো শ্বৰ্ট কৰিবৰ কাৰণে অকণমান ফাষ্ট কৈ আছোঁ বাট ইম্পৰ্টেণ্ট কি হয় যে এতিয়া মই যিখিনি বস্তু পঢ়িলোঁ সেইখিনি বস্তু আপোনাৰ মনত আছে নে নাই যদি মনত আছে ৱেল এণ্ড গুড যদি আপোনাৰ এইখিনি বস্তু মনত নাই যদি ভাবিছে এইখিনি বস্তু কভাৰ আপ কৰিবৰ কাৰণে ডেট মিনছ আপুনি কিন্তু পঢ়িব লাগিব এণ্ড পঢ়িলে চেক কৰিবৰ কাৰণে কি কৰিব লাগিব চেক কৰিবৰ কাৰণে আপুনি ৰিভিজন কৰিব লাগিব দেন আপুনি মক টেষ্ট লগাব লাগিব পি ৱাই কিউজ লগাব লাগিব তেনেকৈহে আপোনাৰ কভাৰ আপ হ'ব দেয়াৰ আৰ টু ৱেজ অফ ষ্টাডিং এটা আছে হাৰ্ড ৱে যে প্ৰথমতে গোটেই এইখিনি বস্তু পঢ়ক তাৰপিছত এক্সাম দিব যাওক ওৱান ইজ স্মাৰ্ট ৱে যে ইম্পৰ্টেণ্ট বস্তুখিনি পঢ়ক এণ্ড মক্সখিনি লগাওক এণ্ড পি ৱাই কিউজখিনি কৰক ডেটছ ইট ডেট ইজ ইট কাম খতম বিকজ আপুনি এক্সাম ক্ৰেক কৰিব লাগে পি এইচ ডি কৰিব নালাগে পি এইচ ডি কৰাৰ কাৰণে আপুনি মাষ্টাৰ্ছ কৰিব লাগিব যেন পি এইচ ডি কৰিব পাৰে এতিয়া জাষ্ট আপুনি জাষ্ট এক্সাম ক্ৰেক কৰিলে হ'ল ঠিক অ'কে ইয়াত মই কি হাইলাইট কৰিছোঁ স্কেলাৰ এণ্ড ভেক্টৰ প্ৰডাক্ট অফ ভেক্টৰ্ছ প্ৰজেক্টেল মোশ্যন ইউনিফৰ্ম চাৰ্কুলাৰ মোশ্যন এইকেইটা বস্তু বহুত ইম্পৰ্টেণ্ট হয় Now comes the chapter 4 laws of motion ইয়াত কি কি টপিক আছে মই গোটেইটা পঢ়ি দিছোঁ ভালকৈ শুনিব কিয় বিকজ ইটছ ভেৰি ইম্পৰ্টেণ্ট যে আপোনাৰ বস্তুখিনি মাইণ্ডত সোমাই যায় নহ'লে মোৰনো পঢ়াৰ কি দৰকাৰ মোৰ কাৰণেতো বৰিং কামেই হয় গোটেইখিনি বস্তু মই পঢ়ি আছোঁ বাট আই এম ৰিডিং ইট ফৰ ইউ অনলি ঠিক আছে মোৰ কাৰণে নহয় বিকজ যিমানে মই ভিডিঅ'টোৰ লেংথ বেছি বঢ়াম সিমানে ভিডিঅ'ৰ ৰিটেনশ্যন কম আহিব সিমানে মোৰ ভিউজ কম আহিব বাট মোৰ ফৰক নপৰে ভিউজ কিমান বেছিহে কম আহে বিকজ মই যদি মোৰ লাষ্ট ভিডিঅ'জবোৰ চাওঁ যিবিলাক ভিডিঅ'জ মই শ্বৰ্ট বনাইছোঁ তাৰ ভিউজ বেছি আহিছে নিজৰ চেক কৰি চাব পাৰে যিবিলাক মই লং বনাইছোঁ তাৰ ভিউজ কমাইছে বাট ডাজেণ্ট মেটাৰ ৱাই ডাজেণ্ট মেটাৰ বিকজ এট দি এণ্ড আপোনাৰ বেনিফিট হ'ব চিৰিয়াছ ষ্টুডেণ্টছৰ বেনিফিট হ'ব এণ্ড যাৰ পেচেঞ্চ লেভেল নাই যোনে ভাবে যে কি কৰিম এইবোৰ পঢ়ি কিনে একো লাভ নাই তাতকৈ দুটা ৰিল চাই লওঁ তেহঁতৰ কাৰণে এইটো ভিডিঅ' নহয়ও এনেও ঠিক আছে এণ্ড দে উইল নট লাইক দিছ ভিডিঅ' এট অল হাৰ্ছ ট্ৰুথ হয় বাট আই লাইক টু টেল দ্য ট্ৰুথ অনলি Intuitive concept of force, inertia, Newton's first law of motion, momentum, and Newton's second law of motion, impulse, Newton's third law of motion, laws of conservation of linear momentum and its applications, equilibrium of concurrent forces, static and kinetic friction, laws of friction, rolling friction, lubrication, dynamics of uniform circular motion, centripetal force, examples of circular motion, vehicle on a level circular road, vehicle on a banked road, solving problems in mechanics. Yes, important কি হয় ইম্পৰ্টেণ্ট হয় নিউটনছ থাৰ্ড ল অফ মোশ্যন কনকাৰেণ্ট ফ'ৰ্চেছ ৰলিং ফ্ৰিকশ্যন চেণ্ট্ৰিপিটেল ফ'ৰ্চ এইখিনি বস্তু খুব ইম্পৰ্টেণ্ট হয় এণ্ড চলভিং প্ৰব্লেম ইন মেকানিক্স সেইখিনিতো ইম্পৰ্টেণ্ট হয়ে হয় বান্দৰকেইটা অকণমান চল্ভ কৰি ল'ব সেইকেইটা বহুত ইম্পৰ্টেণ্ট হয় যোনে এইচ চি বাৰ্মা কৰিছে সি বুজি পাব ঠিক আছে work energy and power work energy and power আমাৰ কি কি ইম্পৰ্টেণ্ট হয় work done by constant force and variable force kinetic energy work energy theorem power notion of potential energy of a spring conservative forces conservation of mechanical energy kinetic and potential energies non-conservative forces motion in a vertical scale elastic and inelastic collisions in 1 and 2 dimensions ইয়াত ইম্পৰ্টেণ্ট কি হয় ইম্পৰ্টেণ্টটো গোটেইখিনি হয় বাট মষ্ট ইম্পৰ্টেণ্ট হয় work energy theorem and elastic and inelastic collisions in 1 and 2 dimensions 1 and 2D এটা আপুনি বহুত ইম্পৰ্টেণ্ট হয় কাইণ্ডলি চাই যাব বাকী কাইনেটিক পটেনচিয়েল এনাৰ্জি ফৰ্মুলাখিনি আই গেছ চবেই জানে বা টোটেল এনাৰ্জিৰ ফৰ্মুলাখিনি চবেই জানে এণ্ড সেইখিনি বস্তু আপোনালোকে বেছিক বস্তু সেইখিনি আমাৰ ক্লাছ 9তো আছে আনকি ঠিক আছে চ' মই ইম্পৰ্টেণ্টখিনিয়ে কৈছোঁ বিকজ যিখিনি বস্তু ক্লাছ 9ত আছে সেইখিনি বস্তু আপোনালোকে এনেও জানিব লাগে সেইখিনি বস্তু যদি মই ইম্পৰ্টেণ্ট বুলি কৈ দিওঁ তেনেহ'লেতো চব বস্তু ইম্পৰ্টেণ্ট হৈ যাব তো মই এজিউম কৰি আছোঁ ইউ ন' ক্লাছ 9 ঠিক আছে চিষ্টেম অফ পাৰ্টিকলছ এণ্ড ৰোটেশ্যনেল মোশ্যন এইটো এনেকুৱা এটা চেপ্টাৰ যিটো চেপ্টাৰ বহুতে টাফ পায় বহুত ষ্টুডেণ্টে টাফ পায় বা যিখিনি ষ্টুডেণ্টছে ফিজিক্স ভাল পায় যাৰ ফিজিক্স অকণমান ষ্ট্ৰং আছে তেওঁলোকৰ কাৰণে এইটো চেপ্টাৰ ইজি হ'ব বিকজ মই মেকানিকেল ইঞ্জিনিয়াৰিং কৰিছিলোঁ চ' তাত ক'ব গ'লে এইটো চেপ্টাৰৰ কাম বহুত আছে এণ্ড ইয়াত ক'ব গ'লে আপোনাৰ মানে ঢেৰ কাম আছে মানে লিটাৰেলি ক'ব গ'লে এইটো চেপ্টাৰটো মানে লাগিবই লাগিব তো যাৰ ক'ব গ'লে মানে ইঞ্জিনিয়াৰিং কৰা মন আছে এণ্ড যাৰ মানে মেকানিকেল বা এইবোৰ লোৱা মন আছে চিভিল লোৱা মন আছে আই গেছ তেওঁলোকে কিন্তু এই চেপ্টাৰটো ভালকৈ পঢ়িব লাগিব ঠিক আছে So, center of mass of a two particle system, momentum conservation and motion of center of mass of a rigid body, center of mass of uniform rod, moment of force, torque, angular momentum, law of conservation of angular momentum and its application, equilibrium of rigid bodies, rigid body rotation, and then probably equations of rotational motion, comparison of moment of inertia, radius of gyration, মানে কি values of moments of inertia of simple geometrical objects. ঠিক আছে জিঅ'মেট্ৰিকেল অবজেক্ট মানে কি আপোনাৰ ক'ব গ'লে এতিয়া মানে ৰেক্টেংগল হৈ গ'ল স্কুৱেৰ হৈ গ'ল হেমিস্ফেয়াৰ হৈ গ'ল স্পেয়াৰ হৈ গ'ল এইবোৰ মানে ঠিক আছে চাৰ্কল ঠিক আছে এইবোৰ মানে লিনিয়াৰ এণ্ড ৰোটেশ্যনেল মোশ্যনছ নো ডেৰাইভেশ্যন ঠিক অ'কে
অবভিয়াছলি ডেৰিভেশ্যন কিয় আহিব আকৌ, ঠিক আছে নাহে। চ' বেচিকেলি ইয়াত ইম্পৰ্টেণ্ট কি হয়, ইম্পৰ্টেণ্ট গোটেইখিনিয়ে হয়। আপুনি কিন্তু জানিব লাগিব চেণ্টাৰ অফ মাছ ল'বৰ কাৰণে, ঠিক আছে। চ' ইফ ইউ আৰ উইলিং টু বি ইঞ্জিনিয়াৰ ইউ শ্বুড ন' দিছ চেপ্টাৰ। এইটো চেপ্টাৰ বহুতে টাফ পায়, বাট টাফ পালে নহ'ব, এইটো চেপ্টাৰ পঢ়িব লাগিব, ঠিক আছে। এতিয়া যদি মানে ভাবিছে যে নাই মই গোটেইখিনি চেপ্টাৰ পঢ়িব নোৱাৰোঁ, যিখিনি মই হাইলাইট কৰিছোঁ সেইখিনি পঢ়ি ল'ব। কি হাইলাইট কৰিছোঁ? চেণ্টাৰ অফ মাছ, ঠিক আছে। এইখিনি দেন ইকুৱেশ্যনছ অফ ৰটেশ্যনেল ম'শ্যন, মমেণ্ট অফ ইনাৰ্চিয়া, ৰেডিয়াছ অফ গাইৰেশ্যন বা জাইৰেশ্যন যি কয়, ভেলুজ অফ মমেণ্টছ অফ ইনাৰ্চিয়া অফ চিম্পল জিঅ'মেট্ৰিকেল অবজেক্টছ, এইখিনি যে পঢ়ি ল'ব। এণ্ড এজ আই ছেড ইন দ্য লাষ্ট ভিডিঅ' যে আপোনালোকে গোটেইকেইটা চেপ্টাৰৰে এটা 1 পেজ শ্বৰ্ট নোটছ বনাব। চ' কাইণ্ডলি ফিজিক্সৰো যিমানকেইটা মই টপিকছ কৈছোঁ গোটেইকেইটাৰে এটা এটা এফ'চেছ পেপাৰ ল'ব এণ্ড শ্বৰ্ট নোটছ বনাব। শ্বৰ্ট নোটছত ক'ব গ'লে আপোনালোকে হাইলাইট কৰিব, পিংক কালাৰ দিয়ক, ৰেড দিয়ক, য়েল্ল' দিয়ক, গ্ৰীণ দিয়ক, যি দিয়ক, ঠিক আছে, বা পেন ইউজ কৰি ল'ব, ঠিক আছে, মাল্টিপল কালাৰ পেন ইউজ কৰি ল'ব, এট্ৰেক্টিভ বনাব। মানে এনেকুৱা হ'ব লাগে যে এটা পেজত আপোনাৰ এটা চেপ্টাৰ কভাৰ হৈ আছে এণ্ড আপুনি এক্সামৰ এসপ্তাহ আগত সেই গোটেই কপিখন পঢ়িব নালাগে। সেই ফিজিক্সৰ 19টা 20টা বা 25টা পেজেছ পঢ়ক। বিকজ 25টা পেজ পঢ়োঁতে হাৰ্ডলি 2-3 ঘণ্টা লাগিব পাৰে যদি ভালকৈ পঢ়িছে। ফাৰ্ষ্ট ৰিভিজন, ছেকেণ্ড ৰিভিজনত লাগিব 1 ঘণ্টা মেক্সিমাম, থাৰ্ডত লাগিব 30 মিনিটছ। এণ্ড যেতিয়া আপুনি নেক্সট ডে পঢ়িব যাব আপোনাৰ হাৰ্ডলি 15-20 মিনিটতে গোটেইকেইটা চেপ্টাৰ কভাৰ আপ হৈ যাব, গোটেইকেইটা হৈ যাব। এণ্ড ট্ৰাষ্ট মি, আপুনি যদি গোটেইকেইটা চেপ্টাৰ পঢ়ি থৈ দিছে মই কোৱা মতে এণ্ড আমাৰ মক টেষ্ট ছিৰিজটো জইন কৰিছে, য'ত ক'ব গ'লে 7,500+ কুৱেশ্যনছ আছে। আপোনাৰ এক্সামত কিমানটা কুৱেশ্যন আহিব? 120টা আহিব ন। আমাৰ 7,500+ যদি আপুনি কুৱেশ্যনছ কৰি যায়, 120টা কুৱেশ্যন কমন পৰিব, লাষ্ট ইয়েৰো পৰিছিল, এইবাৰো পৰিব, ঠিক ডান। এণ্ড যদি আপুনি PYQখিনি কৰি যায় সেইখিনিও বেটাৰ। আৰু কোনোবাই যদি ভাবিছে যে নাই মোৰ ঠিক ঠাক হৈ আছে JEE বা মই নিট এছপিৰেণ্ট হয়, CEE মই এনেই দি আছোঁ, তেনেহ'লে আপুনি টেষ্ট চিৰিজ লোৱাৰ দৰকাৰ নাই। ডোণ্ট ৱেষ্ট ইউৰ মানি, চিম্পলি আপুনি ক'ব গ'লে PYQখিনি কৰি লওক, ডেটছ এনাফ, ঠিক আছে। বা যদি আপুনি চিৰিয়াছ এছপিৰেণ্ট হয় CE কাৰণে বা JEE এটা এটেম্প দিছে, CE এটা এটেম্প চিৰিয়াছ দিব, দেন আই ৰেকমেণ্ড ইট। নট ফৰ এভৰিৱান বাট ফৰ দ্য ইণ্টাৰেষ্টেড পিপল অনলি। গ্ৰেভিটেশ্যন কি হয়? কেপলাৰছ লছ অফ প্লেনেটাৰী মোশ্যন, ইউনিভাৰ্চেল ল অফ গ্ৰেভিটেশ্যন, এক্সেলাৰেশ্যন ডিউ টু গ্ৰেভিটি এণ্ড ইটছ ভেৰিয়েশ্যন উইথ altitude and depth, gravitational potential energy, gravitational potential and escape velocity, orbital velocity of a satellite. আই এম চিয়'ৰ আপোনালোকে দেখি আছে মোক কোনখিনি বস্তু হাইলাইট কৰি থৈ দিছোঁ, সেইখিনি বস্তুৱে পঢ়িলে হ'ল। এণ্ড গ্ৰেভিটেশ্যন ইজ ভেৰি ইণ্টাৰেষ্টিং চেপ্টাৰ। অকণমান ইমেজিনেশ্যন লাগিব, অকণমান ফৰ্মুলা ইয়াত ইম্পৰ্টেণ্ট হয়। ইয়াৰ আপোনাৰ এটা পেজৰ শ্বৰ্ট নোটছ ধুনীয়াকৈ বনি যাব, ঠিক ধুনীয়াকৈ বনি যাব। এণ্ড পঢ়িবৰ কাৰণে আপোনালোকক এতিয়া মটিভেশ্যন কি? মটিভেশ্যন এইটোৱে হয় যে হাতত মাত্ৰ 60 দিন সময় আছে। এই 60 ডেজত আমি এক্সামটো ক্ৰেক কৰিব লাগে। এণ্ড এবাৰ যিহেতু এজ লিমিট একো নাই, চ' কম্পিটিশ্যন এনেও বেছি হ'ব। এণ্ড লাষ্ট ইয়েৰতকৈ এবাৰ কম্পিটিশ্যন এনেও বেছি হ'ব, কাট অফো বেছি যাব, সেইটো গমেই পায়। যদি আপুনি গম নাপায় যে লাষ্ট ইয়েৰ মানে কেনেকুৱা ধৰণৰ মানে মানে মাৰ্কছ গৈছিলে, সেইটো আপুনি শ্বক হৈ যাব। মানে লিটাৰেলি কৈছোঁ, 150 মাৰ্কছত হয়তো 500 to 600 ৰেংক অহা আছিলে 2017, 18, 19 টাইমত। আজিৰ টাইমত মানে 2024 টাইমত 150 মাৰ্কছত কিন্তু 1000 ৰেংক আহে। যদি বিলিভ নাই হোৱা মোৰ টেলিগ্ৰাম গ্ৰুপত যাওক, তাতে কাট অফৰ লিষ্ট মাৰা আছে, ৰেংকো মাৰা আছে, চাই লওক যে 150 মাৰ্কছত কিমান ৰেংক আছে। 1000 ৰেংকৰ ওচৰা ওচৰি আছে। মই একজেক্টলি 1000 বুলি নাই কোৱা, ওচৰা ওচৰি বুলি কৈছোঁ। মানে 990 বা 110 তেনেকুৱা টাইপ হ'ব, ঠিক। ডেট মিনছ ডাবল আপ হৈ গৈছে। চ' এই বছৰ কিন্তু তাতকৈও অধিক কম্পিটিশ্যন হ'ব, সেইটো আই এম চিয়'ৰ। তাতকৈ অধিক কম্পিটিশ্যন, মই ভয় খোৱা নাই, বাট আই এম চিয়'ৰ যে আপুনি ৰেডি হৈ আছে যে কম্পিটিশ্যন কিমান বেছি। গতিকে ভয় খাব দৰকাৰ নাই, জাষ্ট পঢ়িলে হ'ল। মানে যেনেকৈ কৈছোঁ তেনেকৈ পঢ়িলে হ'ল। বিকজ পঢ়িবৰ কাৰণে বহুত বস্তু আছে, বাট কি পঢ়িব? এনেকৈয়ে পঢ়িব লাগিব। এণ্ড মষ্ট ইম্পৰ্টেণ্ট, উই আৰ কামিং উইথ ফিউ ছাৰপ্ৰাইজেছ ফৰ ইউ অল ফৰ ফ্ৰী অনলি ইন ইউটিউব। চ' ষ্টে টিউন মানে, বিকজ আমি আনি আছোঁ মানে, বিকজ উই ৱান্ট যে আমাৰ ষ্টুডেণ্টছখিনিয়ে গোটেইখিনি বস্তুতে মানে ভালকৈ কৰক। আমি ভিডিঅ'জ প্ৰভাইড কৰিম, আমি টেষ্ট চিৰিজ প্ৰভাইড কৰিম, আমি শ্বৰ্ট নোটছো আনকি টেলিগ্ৰামত দি থৈ দিছোঁ, PYQs আমি দি থৈ দিছোঁ, এভৰিথিং আমাৰ দিয়া আছে। ফ্ৰী টেষ্ট চিৰিজ ক'ব গ'লে আমাৰ টেলিগ্ৰাম গ্ৰুপত দিয়া আছে উইথ এনচাৰ কিজ, ঠিক আছে। যদি বিলিভ নহয় টেলিগ্ৰামত যাওক, চেক কৰি চাওক, এভৰিথিং এভৰিথিং চেক কৰক, এভৰিথিং দিয়া আছে, এভৰিথিং দিয়া আছে, ঠিক আছে। Now comes mechanical properties of solids: stress, strain, relationship, Hooke's law, Young modulus, Buck modulus, Shear modulus, Poisson's ratio and elastic energy. Important কি হয় মই হাইলাইট কৰি দিছোঁ, ঠিক আছে। মেকানিকেল প্ৰপাৰ্টিজ অফ চলিডছ, ইয়াতো আপোনাৰ ইম্পৰ্টেণ্ট হয় প্ৰেছাৰ ডিউ টু এ ফ্লুইড কলম, পাস্কেলছ ল এণ্ড ইটছ এপ্লিকেশ্যনছ, হাইড্ৰলিক লিফ্ট এণ্ড হাইড্ৰলিক ব্ৰেকছ, ইফেক্ট অফ গ্ৰেভিটি এণ্ড অন ফ্লুইড প্ৰেছাৰ, ভিস্কোচিটি, ষ্ট'কছ ল, টাৰ্মিনেল ভেলচিটি, streamline and turbulent flow, critical velocity, Bernoulli's theorem and its applications, surface energy, surface tension, angle of contact, excess of pressure across a curved surface, application of a surface tension, ideas to drops, bubbles and capillary rise.
এইটো চেপ্টাৰ বহুত ইম্পৰ্টেণ্ট হয়, বিকজ ইঞ্জিনিয়াৰিঙত ক'ব গ'লে আপোনাৰ এটা ছাবজেক্ট আছে, যিটো ছাবজেক্টৰ নাম হ'ল ফ্লুইড মেকানিক্স। ঠিক আছে, চ' ফ্লুইড মেকানিক্স FM বুলি কয় শ্বৰ্ট ফৰ্মত। চ' ফ্লুইড মেকানিক্স ক'ব গ'লে এনেকুৱা এটা চেপ্টাৰ আছে, য'ত ক'ব গ'লে এইখিনি বস্তু আপোনালোকে জানিবই লাগিব, যে ড্ৰপছত কি হয়, বাবলছত কি হয়, কেপিলাৰাইজত কি হয়, পাস্কেলছ ল কি হয়, বাৰ্নলিছ থিয়ৰেম কি হয়, ষ্ট'কছ ল কি হয়, ঠিক আছে, ছাৰফেচ এনাৰ্জি, ছাৰফেচ টেনশ্যন, এংগল অফ কণ্টেক্ট কি হয়, সেই গোটেইবোৰ বস্তু আপোনালোকে জানিব লাগিব। এইবোৰ বস্তু জানিলেহে কিন্তু আপোনাৰ কিন্তু ইজি হ'ব। চ' আপোনালোকে নাভাবিব যে মানে ফিজিক্সটো ইয়াতে লাষ্ট পঢ়ি আছোঁ এণ্ড দেন ফিজিক্স নাই। এইখিনিতো একদম বেছিক বস্তু আছিলে, যিখিনি বস্তু ক'ব গ'লে একদমেই বেছিক, মানে যেতিয়া আপোনালোকে ইঞ্জিনিয়াৰিং যাব, ইয়াৰ যিখিনি মানে প্ৰেক্টিকেল এপ্লিকেশ্যনছ, সেই গোটেইখিনি পাব, নিউমেৰিকেলছ পাব, ঠিক আছে, এভৰিথিং পাব, মানে এভৰি ডিটেইলত বস্তু আপোনালোকে পাব মানে, ঠিক আছে। এই টাৰ্বুলেণ্ট ফ্ল' কি হয়, ষ্ট্ৰীমলাইন ফ্ল' কি হয়, ঠিক আছে, এই গোটেইবোৰ বস্তু আপোনালোকে পাব। এভৰিথিং কৈছোঁ নহয়, এভৰিথিং মানে এভৰিথিং। চ' ডেট ইজ দ্য ৰিজন ইউ টু ষ্টাডি ভেৰি ৱেল। কনচেপ্ট ৰাখি পেলাই পঢ়িব লাগিব। কিবা প্ৰব্লেম পাইছে আমাক সোধক, আমাৰ মেণ্টৰছক সোধক, আমাৰ ফেকাল্টিছখিনিক সোধক, ঠিক আছে। য়েছ, অবভিয়াছলি মে বি ইমিডিয়েটলি ৰিপ্লাই নকৰিব পাৰোঁ, বাট ৰিপ্লাই কৰাটো খাটাং এণ্ড ৰিপ্লাই কৰাই যাব। জাষ্ট সুধিলে হ'ল মানে, ঠিক আছে। মেইল কৰিব পাৰে, টেলিগ্ৰামত মেছেজ কৰিব পাৰে, হোৱাটছএপত মেছেজ কৰিব পাৰে, এনি কাইণ্ড অফ থিং ইউ ৱান্ট, ঠিক আছে, ইউ উইল গেট ইট, অ'কে। থাৰ্মেল প্ৰপাৰ্টিজ অফ মেটাৰ, খুবেই ইম্পৰ্টেণ্ট চেপ্টাৰ। কি আছে? হিট, টেম্পাৰেচাৰ, থাৰ্মেল এক্সপানশ্যন অফ সলিডছ, লিকুইডছ এণ্ড গেছেছ, এনামেলাছ এক্সপানশ্যন অফ ৱাটাৰ, স্পেচিফিক হিট কেপাচিটি, CP, CV, কেলৰিমেট্ৰি, চেঞ্জ অফ ষ্টেট, লেটেণ্ট হিট capacity, heat transfer, conduction, convection, and radiation, thermal conductivity, qualitative idea of blackbody radiation, Wien's displacement law, and Stefan's law। যিখিনি মই হাইলাইট কৰিছোঁ, তাৰ পৰা ডাইৰেক্ট CWত কুৱেশ্যনছ আহিছে। যদি বিলিভ নহয়, PYQs উঠাই লওক। উইন্স ডিছপ্লেচমেণ্ট ল, ষ্টিফেন্স ল, ডাইৰেক্ট প্ৰশ্ন আহিছে। কণ্ডাকশ্যন, কনভেকশ্যন, ৰেডিয়েশ্যনত ডাইৰেক্ট কুৱেশ্যন আহিছে। CP ভেলুত আহিছে কুৱেশ্যন ডাইৰেক্টলি। চ' ইটছ ভেৰি ইম্পৰ্টেণ্ট। যিখিনি মই বল্ড কৰিছোঁ, সেইখিনি বহুত বহুত ইম্পৰ্টেণ্ট হয়, আপোনালোকে পঢ়িবই লাগিব। য়েছ, মই এটা বস্তুকে 3-4 বাৰ ৰিপিট কৰিছোঁ, যাতে আপোনালোকৰ মাইণ্ডত সোমাই যায় যে কি পঢ়িব লাগিব, বিকজ এইখিনি বস্তু নপঢ়িলে কিন্তু নহ'ব, ঠিক আছে। এণ্ড যিহেতুকে আমি ক'ব গ'লে যে 4-5 বছৰৰ পৰাই এনালাইচিছ দি আহি আছোঁ, কাট অফৰ, কলেজ প্লেচমেণ্টৰ, কলেজৰ ৰিভিউৰ ওপৰত, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছৰ ওপৰত, ঠিক আছে, এভৰিথিং, ৰেংকৰ ওপৰত। চ' আই আণ্ডাৰষ্টেণ্ড, ঠিক আছে, আৰু হোল টিম আণ্ডাৰষ্টেণ্ড যে একজেক্টলি এই বছৰ কি কি কুৱেশ্যনছ আহিব, উই কেন লিটাৰেলি প্ৰেডিক্ট মানে, ঠিক আছে। বিকজ আমাৰ 8 বছৰৰ যিখিনি মানে কুৱেশ্যনছ আছে, আমি এতিয়া এইখিনি ইমান গম পাওঁ যে এই বছৰ মানে কি কি কুৱেশ্যনছ আহিব পাৰে, সেইখিনি ক'বলৈ আমি প্ৰেডিক্ট কৰিব পাৰোঁ। এণ্ড সেইখিনি কুৱেশ্যনছে আমি আমাৰ মক টেষ্টত ইনক্লুড কৰাইছোঁ। সেইখিনি কুৱেশ্যনছে ক'ব গ'লে আমি আমাৰ যিখিনি আমি ফ্ৰী ভিডিঅ'ছ আপলোড কৰিম ইউটিউবত, তাতে আমি ইনক্লুড কৰাইছোঁ। যিখিনি আপলোড হ'ব, ভেৰি চুন আপলোড হ'ব। এণ্ড সেইখিনি বস্তুৱে ক'ব গ'লে আমি আমাৰ ক্ৰেছ কৰ্চতো ক'ব গ'লে ইনক্লুড কৰাইছোঁ। চ' ইন এ ৱে ইউ উইল গেট এভৰিথিং, এভৰিথিং যিখিনি আপোনাক দৰকাৰ হয় মানে, ঠিক আছে। এণ্ড এনেকুৱা নহয় যে আপোনালোকে মানে মানে আমাৰ হেল্পতে মানে ক্ৰেক কৰিব পাৰিব। ন', নাথিং লাইক ডেট। ইটছ অনলি ফৰ দ'জ পিপল যাৰ ক'ব গ'লে নিজৰ প্ৰিপেৰেশ্যনটোৰ ট্ৰেকত নাই, যোনে ক'ব গ'লে CW চিৰিয়াছলি এটেম্প কৰিব, এণ্ড যাৰ ক'ব গ'লে বহুত বেছি মানে জৰুৰী হয় যাতে এটা গাইডেঞ্চ, এটা মেণ্টৰশ্বিপৰ দৰকাৰ। আদাৰৱাইজটো মই নিজেও CWৰ কাৰণে একো স্পেচিফিক কোচিং লোৱা নাছিলোঁ, জাষ্ট কেইটামান মক টেষ্ট দিছিলোঁ, এণ্ড এটা কোচিঙত, অফলাইন কোচিং অফক'ৰ্ছ, এটা মক টেষ্ট কেইটামান দিছিলোঁ, এণ্ড ডেটছ ইট মানে। এণ্ড লাকিলি তাৰ পৰা কিন্তু 3-4টা কুৱেশ্যন আহিছিলেও মানে, ঠিক আছে। চ' মই সেইকেইটাকে মানে ভাবিছিলোঁ যে বাপৰে বাপ, 3-4টা কুৱেশ্যন কমন পৰি গৈছে, কিমান ডাঙৰ কথা। কিন্তু যেতিয়া আমি নিজে আমাৰ টেষ্ট চিৰিজ লঞ্চ কৰিছোঁ, 30-40 কুৱেশ্যনছ ডাইৰেক্ট কমন পৰিছে, এণ্ড বাকীখিনি কুৱেশ্যনছ ক'ব গ'লে আমাৰ ক'ব গ'লে মানে পেটাৰ্ণখিনি কমন পৰিছে, জাষ্ট নিউমেৰিকেল ভেলুখিনি বেলেগ বেলেগ আছিলে, ডেটছ ইট মানে, ঠিক আছে। চ' সেনেকৈ ক'ব গ'লে আই এম লাইক মানে য়েছ, লাইক উই আৰ প্ৰভাইডিং ছামথিং মানে। থাৰ্মোডাইনামিক্স, থাৰ্মেল ইকুইলিব্ৰিয়াম এণ্ড ডেফিনেশ্যন অফ টেম্পাৰেচাৰ, জিৰ'থ ল' অফ থাৰ্মোডাইনামিক্স, হিট ৱৰ্ক এণ্ড ইণ্টাৰনেল এনাৰ্জি, ফাৰ্ষ্ট ল' অফ থাৰ্মোডাইনামিক্স, isothermal and adiabatic process, second law of thermodynamics, reversible and irreversible processes, cyclic processes। এইটো চেপ্টাৰ খুব ইম্পৰ্টেণ্ট হয়। এইটো ক'ব গ'লে আপোনালোকৰ ইঞ্জিনিয়াৰিঙত খুব পাব মানে এইটো, ঠিক আছে। এইটো আপোনালোকে পাবই মানে এইটো। এইটো ক'বলৈ আপোনাৰ দুটামান ছেমিষ্টাৰত আছে এইটো, ঠিক আছে। খালি নামটো বেলেগকৈ আছে, নামটো আপোনাৰ আছে হিট ট্ৰেন্সফাৰ, মানে আমাৰ টাইমততো নামটো আছিলে হিট ট্ৰেন্সফাৰ বুলি। চ' এতিয়া কি হয় মই গম নাপাওঁ একজেক্টলি, নাম চাগে ছেমে থাকিব। হিট ট্ৰেন্সফাৰ 1, হিট ট্ৰেন্সফাৰ 2 আছিলে, ঠিক। বাট এই বস্তুটো মানে একদম বেছিক, মানে এইখিনি একদম বেছিক, ইয়াততো ক'বলৈ একোৱেই নাই মানে। যদি মই সেইটো POVৰ পৰা কওঁ, লাইক পইণ্ট অফ ভিউৰ পৰা কওঁ, একদম বেছিক বস্তু আছে ইয়াতে। ইয়াত ক'বলৈ একো নাই, এই গোটেইখিনি বস্তু এটা পেজত কভাৰ আপ হৈ যায়। যদি আপুনি শ্বৰ্ট নোটছ বনায়, এটা পেজত আপোনাৰ কভাৰ আপ হৈ যায়। খালি এইটো নক'ব ছাৰ আপুনি আমাক শ্বৰ্ট নোটছখিনিও বনাই দিয়কচোন। চাওক, আমি যদি গোটেইখিনি বস্তু কৰোঁ, আপুনি নহ'লে কি কৰিব, হয় নাই।
আমি যদি ক'ব গ'লে এতিয়া ফ্ৰী ভিডিঅ'জো আপলোড কৰি দিওঁ, আমি ক'ব গ'লে PYQsখিনিও চলিউশ্যনছখিনি ইউটিউবত আপলোড কৰি দিওঁ, আমি ক'ব গ'লে টেষ্ট চিৰিজো দি দিওঁ, শ্বৰ্ট নোটছো দি দিম, তেতিয়াহ'লে আপুনি কি কৰিব? এক্সামটো দিবলৈ যাব নেকি? কিবা অকণমান নিজে কষ্ট কৰিব লাগিব। ঠিক আছে, সেইখিনি কষ্ট যোনে কৰিব তাৰে চিলেকশ্যন হ'ব। ঠিক। চ' জিৰ' ল, ফাৰ্ষ্ট ল, ছেকেণ্ড ল, চাইক্লিক প্ৰচেছেছ বহুত ইম্পৰ্টেণ্ট হয়, ভালকৈ চাই যাব। থাৰ্মোডাইনামিক্স বহুত বেছিক কনচেপ্ট আছে, ইয়াত একো টাফ কনচেপ্ট নাই, একো নাই মানে ইয়াতে। ঠিক আছে, এণ্ড হাৰ্ডলি এটা দুটা গ্ৰাফ চাই যাব, আইচ'থাৰ্মেল এডিয়াবেটিক, ঠিক আছে, সেইখিনি চাই গ'লে হৈ যাব মানে, ইমান বেছি প্ৰব্লেম নাই। কাইনেটিক থিয়ৰী একদম ইজি চেপ্টাৰ, দিছ ইজ ওৱান অফ দ্য ইজিয়েষ্ট চেপ্টাৰ মানে কনচেপচুৱেল চেপ্টাৰ হয়, ইজি চেপ্টাৰ হয়, ফৰ্মুলা বেছ চেপ্টাৰ হয়, ইমান একো প্ৰব্লেম নাই, যোনে জানে ভালকৈ জানে। কি টপিক আছে? ইকুৱেশ্যন অফ ষ্টেট অফ এ পাৰফেক্ট গেছ, ৱৰ্ক ডান ইন কম্প্ৰেছিং এ গেছ, কাইনেটিক থিয়ৰী অফ গেছেছ, এজাম্পশ্যনছ, কনচেপ্ট অফ প্ৰেছাৰ, কাইনেটিক ইণ্টাৰপ্ৰিটেশ্যন অফ টেম্পাৰেচাৰ, RMS স্পীড অফ গেছ মলিকুলছ, ডিগ্ৰী অফ ফ্ৰীডম, ল অফ ইকুইপাৰেশ্যন অফ এনাৰ্জি, ষ্টেটমেণ্ট অনলি, অ'কে, এপ্লিকেশ্যন অফ স্পেচিফিক হিট কেপাচিটিছ অফ গেছেছ, কনচেপ্ট অফ মিন ফ্ৰী পাৰ্ট, এভোকাড্ৰো নাম্বাৰ। যিখিনি মই কৰিছোঁ হাইলাইট, সেইখিনি বস্তু ইম্পৰ্টেণ্ট হয়, কিন্তু তাৰে বাহিৰে বেছি ইম্পৰ্টেণ্ট নহয়। অচিলেশ্যনছ কি ইম্পৰ্টেণ্ট হয়? পিৰিয়ডিক মোশ্যন, টাইম পিৰিয়ড, ফ্ৰিকুৱেঞ্চি, ডিছপ্লেচমেণ্ট এজ ফাংচন অফ টাইম, পিৰিয়ডিক functions, simple harmonic motion and its equation, phase oscillations of logit spring, restoring force and force constant, energy in a system, kinetic and potential energy, simple pendulum, derivation of expressed for its time period. এটা ইম্পৰ্টেণ্ট কি হয় মই কৈ দিছোঁ, বহুত ইম্পৰ্টেণ্ট হয়, টাইম পিৰিয়ডটো লোৱা, ফ্ৰিকুৱেঞ্চি লোৱা, ডিছপ্লেচমেণ্টটো লোৱা, এইখিনি বস্তু কিন্তু বহুত বেছি ইম্পৰ্টেণ্ট হয় অচিলেশ্যনছৰ। বহুত কনচেপচুৱেল হয় আৰু থিয়ৰিটিকেল। ঠিক আছে, বহুত থিয়ৰিটিকেল হয়। ৱেভছ এগেইন থিয়ৰিটিকেল হয়, কি আছে? ৱেভ মোশ্যন, ট্ৰেন্সভাৰ্চ এণ্ড লংগিটুডেনেল ৱেভছ, স্পীড অফ ট্ৰেভেলিং ৱেভ, ডিছপ্লেচমেণ্ট, ৰিলেশ্যন অফ এ প্ৰগ্ৰেছিভ ৱেভ, principle of superposition of waves, reflection of waves, standing waves in spring and organ pipes, fundamental mode and harmonics beats. য'ত মই হাইলাইট কৰিছোঁ সেইখিনি ইম্পৰ্টেণ্ট হয়, থিয়ৰিটিকেল চেপ্টাৰ হয়, ইমান একো টাফ নহয়, আৰামছে পাৰিব। নাও উই আৰ কামিং টু দ্য ক্লাছ 12। ক'ব গ'লে ক্লাছ 12ৰ ক'ব গ'লে আমাৰ চেপ্টাৰখিনি আমাৰ 1 to 14 আছিলে ক্লাছ 11ৰ, নাও ফ্ৰম 15 টিল দি এণ্ড হ'ব ফৰ ক্লাছ 12, এণ্ড দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট। এণ্ড আপোনালোকৰ এইখিনি অলপমান ইজিও লাগিব। এতিয়ালৈকে চাগে এনেকুৱা লাগি আছিলে, আৰু ইয়াৰ এইখিনি বস্তু পঢ়াই নাই, এইখিনি বস্তু গমেই নাপাওঁ, কি ছাৰে এইবোৰ কৈ আছে, পাত্তাই পোৱা নাই, বুজিয়ে পোৱা নাই, এইবোৰ বস্তু পঢ়িছিলোঁ নেকি জিন্দগীত কেতিয়াবা, মনতে নাই এইবোৰ বস্তু। চ' এতিয়া কিন্তু অকণমান লাগিব, আচ্ছা 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 এইবোৰ বুজি পাইছোঁ, আচ্ছা গছ থিয়ৰেম, অ'কে গম পাই গ'লোঁ, ক্ল'জড হয়, অ'কে, ইলেক্ট্ৰিক ফ্লাছ গম পাই, আচ্ছা ইলেক্ট্ৰিক ডাইপল, আচ্ছা গম পাই গ'লোঁ। চ' ইয়াত ইউ উইল ফিল ফেমিলিয়াৰ এজ ইউ আৰ এপিয়াৰিং ফৰ ইয়ৰ ক্লাছ 12 boards, I guess, or even if you're a dropper, then still it should be fresh in your mind. Okay? So, ইলেক্ট্ৰিক চাৰ্জেছ এণ্ড ফিল্ডছ খুবেই ইম্পৰ্টেণ্ট চেপ্টাৰ হয়, বহুত ইম্পৰ্টেণ্ট চেপ্টাৰ হয়, বহুত কনচেপচুৱেল চেপ্টাৰ হয়, এণ্ড এই চেপ্টাৰটো ক'ব গ'লে আমিতো কভাৰ কৰি দিম আমাৰ ভিডিঅ'ছবোৰত, একো টেনশ্যন নাই, সেইখিনি চালে চাফিচিয়েণ্ট হৈ যাব। বাকী ক'ব গ'লে ফ্ৰী টেষ্টবোৰ লগাব, এণ্ড মক্স আমাৰ লগাব পাৰে, এণ্ড PYQs লগাব, ডেটছ ইট। বেছি একো পঢ়াৰ দৰকাৰ নাই, একো লগাব দৰকাৰ নাই। আপুনি যদি HC বাৰ্মা কৰাও নাই, একো ন' নিড, SLR নাই কৰা, একো প্ৰব্লেম নাই, আৰু বেলেগ কিবা ফিজিক্সৰ কিতাপ আছে নাই কৰা, একো প্ৰব্লেম নাই, DC বান্দে নাই কৰা, একো প্ৰব্লেম নাই। ঠিক আছে, কি কৰিব? একো নালাগে কৰিব, আপুনি চিম্পলি আমাৰ ভিডিঅ' চাওক, এণ্ড আমাৰ মক্স লগাওক, PYQs চল্ভ কৰক, NCERT অলপ পঢ়ি লওক, ডেটছ ইট, কাম খতম। ঠিক আছে, কাম খতম, একো কৰিব নালাগে, এইখিনি কৰিলে চাফিচিয়েণ্ট, ইয়াতকৈ বেছি একো নাহেও মানে। মেক্সিমাম কুৱেশ্যনছটো ৰিপিটে আহিব। ঠিক আছে, বাকী কুৱেশ্যনছ আমাৰ মকৰ পৰা চল্ভ হৈ যাব। যদি কিবা থাকি যায় কনচেপ্ট, আমি আমাৰ ইউটিউবত ক'ব গ'লে দি দিম, এভৰিথিং ডান, তাতকৈ বাহিৰে বেলেগ আৰু আছে কি? এনে আপোনালোকৰ বেছিকটো বুদ্ধি আছে ন, যিখিনি বস্তু পঢ়ি কিনে গম পাব। এনেকুৱা নহয় ন যে মানে ক্লাছ 1-2ৰ ষ্টুডেণ্ট হয়, ক্লাছ 12ৰ ষ্টুডেণ্ট হয়, বা ড্ৰপাৰ হয়, 1 টাইম 2 টাইম 3 টাইম 4 টাইম, চ' ইউ হেভ কনচেপ্ট মানে, সেইখিনি মই গম পাই আছোঁ, বিকজ ইমানো মানে নাজানা নহয় আৰু মানে। ঠিক আছে, জানে আপোনালোকে, খালি অলপ কনফিউজন হৈ আছে। Okay, but revision naiva. Electric charges, conservation of charge, Coulomb's law, force between 2 point charges, both important. Forces between multiple charges, superposition principle, and continuous charge distribution. Electric field due to a point charge, electric field lines, electric dipole, electric field due to a dipole, torque on a dipole, uniform electric field, electric flux, statement of Gauss theorem, and its applications to find field due to infinitely long straight wire, uniformly charged infinite plane sheet, ইউনিফৰ্মলি চাৰ্জ থিন স্পেৰিকেল শ্বেল। বহুত ইম্পৰ্টেণ্ট হয়, কি ইম্পৰ্টেণ্ট হয়? যে ৱায়াৰ আৰু প্লেইন শ্বীট আৰু থিন স্পেৰিকেল শ্বেল, থিন কিয় লৈছে, ঠিক কিয় নল'লে, এইবোৰে কনচেপ্ট হয়। ঠিক আছে, চ' সুধিব লাগিব যে থিন কিয় ল'লে, ঠিক কিয় নল'লে। ঠিক আছেনে? চাওক, মই চিম্পলি ৰিড আউট কৰি যাব পাৰোঁ, যিটো আপোনালোকে বিচাৰে, বাট মই গোটেইখিনি বস্তুৰ মাজতে কিছুমান কথাও কৈছোঁ, চ' ডেট আপুনি গম পায়
যে একচুৱেলি কি ইম্পৰ্টেণ্ট হয়। ইয়াত মই কি ইম্পৰ্টেণ্ট দিছোঁ, গছ থিয়ৰাম দিছোঁ, ইলেক্ট্ৰিক ফ্লাক্স দিছোঁ, ইলেক্ট্ৰিক ডাইপল দিছোঁ। ছাৰ বাকীবোৰ ইম্পৰ্টেণ্ট নহয় নেকি? অফক'ৰ্ছ বাকীবোৰ ইম্পৰ্টেণ্ট হয়, বাকীবোৰো পঢ়িব লাগিব, কিন্তু এইকেইটা বস্তু ভালকৈ পঢ়িব লাগিব। ঠিক, নাও কামছ, দিছ ইজ এ কনচেপচুৱেল চেপ্টাৰ। ঠিক আছে, ইলেক্ট্ৰষ্টেটিক পটেঞ্চিয়েল এণ্ড কেপাচিটেন্স। ঠিক আছে, নামতে গম পাই আছে, নামতে গম পাই আছে যে মানে হয় কি। ঠিক আছে, হয় কি মানে ইলেক্ট্ৰিক পটেঞ্চিয়েল, পটেঞ্চিয়েল ডিফাৰেঞ্চ, ইলেক্ট্ৰিক পটেঞ্চিয়েল ডিউ টু এ পইণ্ট চাৰ্জ, এ ডাইপোল, এ চিষ্টেম অফ চাৰ্জেছ, ইকুইপটেন্সিয়াল surfaces, electrical potential energy of a system of 2 point charges of electric dipole in an electrostatic field. Conductors and insulators, free charges, bound charges inside a conductor. Soap concept, everything is concept. Dielectric, electric polarization, capacitors and capacitance, combination of capacitors in series and parallel, capacitance of a parallel plate capacitor with or without dielectric medium between the plates, energy stored in a capacitor. ইয়াত কমপ্লিটলি আপোনাৰ ক'ব গ'লে থিয়ৰিটিকেল চেপ্টাৰ হয়, কনচেপচুৱেল চেপ্টাৰ হয়, একো কৰিবলৈ নাই, জাষ্ট কনচেপ্টবোৰ লিখক। ছাৰ এটা শ্বৰ্ট নোট কেনেকৈ বনাম, একো প্ৰব্লেম নাই, গোটেইখিনি কনচেপ্টৰে। এণ্ড ইম্পৰ্টেণ্ট কি হয় চাওক, যিখিনি বস্তু মই হাইলাইট কৰি দিছোঁ সেইখিনি বস্তু মিছ কৰি নাযাব। এতিয়া কোনোবাই যদি মই হাইলাইট কৰা বস্তুখিনি মিছ কৰি গৈছে, তাৰপিছত ক'লে নহ'ব যে ছাৰ মাৰ্কছ নাপালোঁ, ছাৰ নহ'ল একো। চি ডাবল ই এক্সাম ক্ৰেক কৰা ইমান টাফ নহয়, কিন্তু ইমান ইজিও নহয়। টাফ কিয় নহয়? টাফ সেইকাৰণে নহয় বিকজ ইয়াত কম্পিটিশ্যন ইমান নাই। যদি 25 লাখ মানুহে দি আছে নীট, চি ডাবল ই কিন্তু 25,000 মানুহেও নিদিয়ে। যদি জেই মেইন দি আছে আমাৰ 2 লাখ মানুহে বা 1.5 লাখ মানুহে, মই এক্সাম্পল দিছোঁ দেই, কথাটো কৈছোঁ, আমাৰ কিন্তু চি ডাবল ই হাৰ্ডলি 10,000 15,000 দিব, তাতকৈ বেছি মানুহে নিদিয়ে। চ' কম্পিটিশ্যন কম। ছেকেণ্ড থিং কি ক'ম, যে কুৱেশ্যনছৰ ডিফিকাল্টি লেভেল কম্পেৰেটিভলি কম আছে। চ' জেই মেইনছ লেভেল নাহে নেকি? অফক'ৰ্ছ, আজিকালি যদি পেপাৰখন জেই মেইনছ লেভেলে আহে, অলম'ষ্ট মেথছখিনি জেই মেইনছ লেভেলেই হয়, অলম'ষ্ট ফিজিক্সখিনি জেই মেইনছ লেভেলেই হয়, কেমেষ্ট্ৰিও হয়, তো জেই মেইনছ লেভেলেই আহে। ঠিক আছে, হা, এটা দুটা কুৱেশ্যন হয়তো অকণমান ইজি আহিব পাৰে, কিন্তু আদাৰৱাইজ অলম'ষ্ট জেই মেইনছ লেভেলেই হয়। ঠিক, চ' দেন টাফ বুলি আপুনি কিয় কৈ আছে? টাফ বুলি এইকাৰণে কৈছোঁ, ছিট কিন্তু আমাৰ হাতত 1500টা মানহে আছে। যদি আপুনি ভাবিছে যে মই এই চি বা জেই চিট লওঁ, তেনেহ'লে এই চিট কিন্তু আমাৰ এৰাউণ্ড 500 আছে, জেই চিট এৰাউণ্ড 360 আছে। মানে যদি আপুনি কেলকুলেট কৰে, এৰাউণ্ড 900 আছে। 900 নাই, বাট তথাপিতো ধৰি লওক 900 ধৰি লওক, ৰাউণ্ড ফিগাৰ কৰি লওক, 900 ধৰি লওক। চ' 900 চিট আছে। ঠিক আছে, তো 900 চিট ক'ব গ'লে কিন্তু ইমানো নহয়। ঠিক, ইমানো নহয়, কিন্তু 900 নাই একচুৱেলি, বাট তথাপিতো 900 ধৰি, মই বেছিয়ে কৈছোঁ মানে 900 ধৰি লওক, তো ইমানো বেছি নহয়। কিয় বেছি নহয়? কাৰণ আউট অফ 900 জেনেৰেলৰ কাৰণে কিন্তু বেছি নাই, কাৰণ অ' বি চিৰ ৰিজাৰ্ভেশ্যন 27%, এছ চিৰ ৰিজাৰ্ভেশ্যন 15%, এছ টি 7.5%, আকৌ ইপিনে মৰাণ, মটক, ইপিনে আকৌ মানে কিমান কি আছে, টাই আহোম, কি নাই মানে, দুনিয়া জাহান কা যিমান যি আছে চব আছে। ঠিক আছে, তো সেইকাৰণে ক'ব গ'লে কিন্তু আপোনাৰ কাৰণে ছিট খুবেই কম আছে। আপোনাৰ কাৰণে ছিট হাৰ্ডলি 300টাও নাই, যদি আপুনি জেনেৰেল হয়। এণ্ড সেইখিনিও ছিট আপোনাৰ নহয়, সেইখিনি আনৰিজাৰ্ভড হয়, মানে সেইখিনি চবৰে হয়। চ' ডেট ইজ দ্য ৰিজন যে কম্পিটিশ্যন বাঢ়িছে। ছাৰ আচ্ছা, ফাৰ্ষ্ট ৰিজনটো ক'লে, ছেকেণ্ড ৰিজনটো কি হয়? ছেকেণ্ড ৰিজন হয়, বহুত ষ্টুডেণ্টে গভমেণ্ট কলেজত নাই পঢ়া বা গভমেণ্ট স্কুলত নাই পঢ়া, ক্লাছ 8 to 10 বা 11 12, হয় নাই? তো তাহাঁতৰ কাৰণে আৰু টাফ। কিয়? 5% ৰিজাৰ্ভেশ্যন নাপায়। যিখিনিয়ে পঢ়িছে গভমেণ্টত তাহাঁতেতো পাই যাব 5% ৰিজাৰ্ভেশ্যন, নকৰাখিনিয়ে নাপায়, তাহাঁতৰ কাৰণে আৰু টাফ হৈ যাব। ছাৰ থাৰ্ড ৰিজন কি? থাৰ্ড ৰিজনটো অবভিয়াছ হয়, এজ লিমিট নাই। লাষ্ট টাইমটো কমচে কম এজ লিমিট আছিলে, তো কম্পিটিশ্যন হয়তো অলপ কম আছিলে। এবাৰতো এজ লিমিটো নাই, এবাৰতো বি এছ চিৰ আমাৰ বেটছতে কিমানটা আছে যোনে বি এছ চি কৰি আছে? অভিয়াছলি আছে, আমাৰ বেটছতে আছে, মই চিনি পোৱাতে কিমান আছে, হয় নাই? এণ্ড কিমান ষ্টুডেণ্ট ড্ৰপাৰ আছে? বহুত আছে। নীট এক্সপিৰিয়েঞ্চ কিমান আছে? বহুত আছে। সিহঁতে নিদিব নেকি? অফক'ৰ্ছ দিব, হয় নাই? চ' সেইকাৰণে কম্পিটিশ্যন টাফ হৈ যায়। তো চি ডাবল এক্সাম ইজ ইজি এণ্ড টাফ এজ ৱেল। চ' ডিম'টিভেট কৰিবলৈ মই টাফ ছাইডটো বেছিকৈ ক'ম, মটিভেট কৰিবলৈ ইজি ছাইডটো বেছিকৈ ক'ম। বাট মই ৰিয়েলিটি কৈ আছোঁ যে টাফ কিয় হয়, ইজি কিয় হয়, ইজিও হয় টাফো হয়, কিন্তু আপোনাৰ মানে প্ৰিপেৰেশ্যনটোৰ ওপৰত ডিপেণ্ড কৰিব। এণ্ড 2 মান্থছত পচিবল হয় ক্ৰেক কৰা, প্ৰভাইডেড ইউ হেভ দ্য ৰাইট মেণ্টাৰ্ছ, ইউ হেভ দ্য ৰাইট গাইডেন্স এণ্ড লেছ টক্সিচিটি ইন ইয়ৰ লাইফ। মানে আজিৰ টাইমত কি হৈছে, চবেই ছাপৰ্ট কৰি আছে এইটো টিমক, সেইটো টিমক, বা এইটো ইছ্যু লৈ পেলাই। ঠিক আছে, বা সেইটো ইছ্যু চবেই জানে কি চলি আছে বৰ্তমান ইণ্ডিয়াত, মানে এভৰি ওৱান নোজ, মানে ক'ৰবাত যদি চলি আছে আই আই টি পাবা, ক'ৰবাত চলি আছে লেটেণ্ট, মানে দুনিয়া জাহান কা যিমান যি আছে ডিষ্ট্ৰেকশ্যনছ, গোটেইবোৰ বস্তু চলি আছে। য়েছ, দিজ আৰ ডিষ্ট্ৰেকশ্যনছ ফৰ ইউ এণ্ড ফৰ ইয়ৰ প্ৰিপেৰেশ্যন।
ঠিক আছে। চ' সেই বস্তুবোৰে হয় মানে ডেট ইজ ৰিজন ইউ টু ষ্টে ভেৰি ফ'কাছড বিকজ আপোনাৰ এক্সামত আপুনি যদি ক্ৰেক কৰিব লাগে তেতিয়া কিন্তু বেছি মাৰ্কছ পাব লাগিব, তেতিয়া কিন্তু বাকীবোৰ বস্তুৱে কাম নিদিব। এনি হাও ইউ ন' কি ইম্পৰ্টেণ্ট হয় মই অলৰেডি কৈ দিলোঁ। ইলেক্ট্ৰিক পটেঞ্চিয়েল এনাৰ্জি, কণ্ডাক্টাৰ্ছ এণ্ড ইনচুলেটাৰ্ছ, কম্বিনেশ্যন অফ কেপাচিটাৰ্ছ এণ্ড চিৰিজ এণ্ড পেৰেলেল, এনাৰ্জি ষ্ট'ৰ্ড ইন এ কেপাচিটাৰ। এইকেইটা টপিকৰ পৰা প্ৰত্যেক বছৰে কিন্তু কুৱেশ্যনছ আহি আছে, এই বছৰো আহিব। ঠিক। কাৰেণ্ট ইলেক্ট্ৰিচিটি ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট চেপ্টাৰ। ঠিক আছে, ইয়াত কনচেপ্টো আছে, নিউমাৰিকেলো আছে, এভৰিথিং আছে। এণ্ড দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট চেপ্টাৰ এণ্ড ওৱান অফ মাই ফেভৰেট চেপ্টাৰ। অলদ' মোৰ ইমান ভাল নালাগিছিলে বাৰু মানে এইবোৰ টপিকছ, দেট ইজ দ্য ৰিজন মই ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং নল'লোঁ। ষ্টিল মানে আই লাভ দিছ চেপ্টাৰ। ঠিক আছে, ইয়াত কি আছে? ইলেক্ট্ৰিক কাৰেণ্ট, ফ্ল' অফ ইলেক্ট্ৰিক চাৰ্জেছ ইন এ মেটেলিক কণ্ডাক্টৰ, ড্ৰিফ্ট ভেল'চিটি, মোবিলিটি এণ্ড দেয়াৰ ৰিলেশ্যন উইথ ইলেক্ট্ৰিক কাৰেণ্ট, ওমছ ল, ইলেক্ট্ৰিকেল ৰেজিষ্টেঞ্চ, কম্বিনেশ্যন অফ ৰেজিষ্টেঞ্চ, চিৰিজ এণ্ড পেৰেলেল, ভি আই কেৰেক্টাৰিষ্টিক্স। ঠিক আছে, ভি মানে কি হয়, আই মানে কি হয়। ঠিক আছে, চবে জানে আই গেছ, নে নাজানে? কোনোবাই আছে নেকি যোনে ভি আই মানে নাজানে? ঠিক আছে, হয়নে? চবে জানে? অ'কে। লিনিয়াৰ এণ্ড নন লিনিয়াৰ, ইলেক্ট্ৰিকেল এনাৰ্জি এণ্ড পাৱাৰ, ইলেক্ট্ৰিকেল চেঞ্চ, ৰেজিষ্টিভিটি এণ্ড কণ্ডাক্টিভিটি। অ'কে। Okay, temperature dependence on resistance, internal resistance of a cell, potential difference in EMF of a cell, combination of cells in series and parallel, Kirchhoff's law. Okay, বুজি পাইছে এইখিনি বস্তু? ক্লিয়াৰ? ঠিক আছে। অ'কে, কাৰ্চফছ ল' চিম্পল এপ্লিকেশ্যনছ ইন হুইষ্টন ব্ৰিজ। মই অলৰেডি ক'ব গ'লে ধুনীয়াকৈ আপোনাক বস্তুখিনি দেখাই দিছোঁ যে ক'ত কি ক'ব গ'লে ইম্পৰ্টেণ্ট হয়, কি ইম্পৰ্টেণ্ট হয়। ড্ৰিফ্ট ভেল'চিটি, ওমছ ল', ভি আই কেৰেক্টাৰিষ্টিক্স, পটেঞ্চিয়েল ডিফাৰেঞ্চ ইন EMF of a cell, কাৰ্চফছ ল' এণ্ড হুইষ্টন ব্ৰিজ। এইখিনি বস্তু ইম্পৰ্টেণ্ট হয় এণ্ড এইখিনি বস্তু আপোনালোক মই দেখাই দিছোঁ। ঠিক আছে, আই হোপ এইখিনি বস্তু আপোনালোকৰ ক্লিয়াৰ, একো প্ৰব্লেম থাকিব নালাগে। ঠিক আছে, নেক্সট চেপ্টাৰ উইল গ' টু মুভিং চাৰ্জেছ এণ্ড মেগনেটিজম। চ' মুভিং চাৰ্জেছ এণ্ড মেগনেটিজম কি হয় ভালকৈ চাই লওক। কনচেপ্ট অফ মেগনেটিক ফিল্ড, অৰিষ্টেড এক্সপেৰিমেণ্ট, দেন কি আছে বায়ট ছাভাৰ্ট ল' এণ্ড ইটছ এপ্লিকেশ্যনছ টু কাৰেণ্ট কেৰিং circular loop, Ampere's law and its applications to infinitely long straight wire, straight solenoids, only qualitative treatment, force on a moving charge in uniform magnetic and electric fields, force on current carrying conductor in uniform magnetic field, force between two parallel current carrying conductors, definition of ampere, torque experienced by a current loop in a uniform magnetic field, current loop as a magnetic dipole and its magnetic dipole moment, moving coil galvanometer, its current sensitivity and conversion of ammeter to voltmeter. This is completely a conceptual chapter. এই চেপ্টাৰটো কমপ্লিটলি কনচেপচুৱেল হয়, আপোনাৰ ইমেজিনেশ্যনৰ ওপৰত ডিপেণ্ড কৰিব। এণ্ড ইফ ইউ হেভ গুড ইমেজিনেশ্যন এণ্ড গুড কনচেপ্ট তেনেহ'লে কিন্তু আপুনি কৰিব পাৰিব। ইয়াৰ কাৰণে শ্বৰ্ট নোটছ বনাই ল'ব, কি ইম্পৰ্টেণ্ট হয়। বায়ট ছাভাৰ্ট ল', এম্পিয়াৰ্ছ ল', ফ'ৰ্চ অন এ কাৰেণ্ট কেৰিং কণ্ডাক্টৰ ইন এ ইউনিফৰ্ম মেগনেটিক ফিল্ড, force between two parallel current carrying conductors and magnetic dipole moment. ঠিক আছে, চ' এইখিনি বস্তু ইম্পৰ্টেণ্ট হয়। মই আপোনাক কৈ দিছোঁ 1 পেজ শ্বৰ্ট নোটছ বনাবই লাগিব। ইট ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট। এণ্ড মই বস্তুখিনি বাৰে বাৰে কেলেই কৈছোঁ বিকজ মই লাষ্ট টাইম মই বস্তুটো কৈছিলোঁ, বাট ষ্টিল বহুতে এতিয়ালৈকে শ্বৰ্ট নোটছ নাই বনোৱা, বহুতে প্ৰিপেৰেশ্যন নাই কৰা। ইনফেক্ট আমাক খুজিছে শ্বৰ্ট নোটছ আপুনি দিব পাৰিব নেকি। চি দ্য থিং ইজ ডেট আমিতো আপোনাক প্ৰভাইড কৰি দিম, আমাৰ একো ইছ্যু নাই। আমাৰ চিম্পল কাম হয়, আমি আমাৰ টীমক কৈ দিম, টীমে ধুনীয়াকৈ প্ৰত্যেকটো চেপ্টাৰৰে শ্বৰ্ট নোটছ বনাই দি দিব, আমি আপলোড কৰি দিম, ডেটছ ইট। আমাৰ কাৰণে বহুত ইজি ডিল হয়। অলৰেডি উই আৰ মেকিং ফ্ৰী ভিডিঅ'জ ফৰ ইউ হুইচ উইল বি আপলোডেড ইন ইউটিউব ফ্ৰম 1 মাৰ্চ। অলৰেডি উই আৰ গিভিং টেষ্ট, কণ্ডাক্টিং টেষ্ট, চেকিং ডেম। ঠিক আছে, অলৰেডি আমাৰ বেটছ চলি আছে, উই কেন ডু। একো আমাৰ কাৰণে টাফ নহয়, বাট ইটছ ইয়'ৰ অ'ন এফৰ্ট। যে আপুনি নিজে বুজি কিনে নিজৰ হাতেৰে যদি লিখিছে তেনেহ'লে কিন্তু ভাল হ'ব। নিজে হাতেৰে লিখা বস্তুটো নিজে কালাৰ কৰক, হাইলাইট কৰক বস্তুখিনি, দেন আপুনি বুজি পাব বস্তুবোৰ। ঠিক আছে, এতিয়া কৰিব নালাগে, মই আজিয়ে কৰিবৰ কাৰণে নাই কোৱা। আপুনি এমাহ পিছত কৰক, কোনে কৈছে আজি কৰিবৰ কাৰণে। আপুনি মাৰ্চৰ এণ্ডিঙত কৰি লওক, এপ্ৰিলৰ ফাৰ্ষ্ট উইকত কৰি লওক, একো প্ৰব্লেম নাই। দিছ আৰ শ্বৰ্ট নোটছ। এইখিনি বস্তু আপুনি মানে এক্সামৰ এসপ্তাহত পঢ়িব লাগিব, এসপ্তাহ 5 দিন 6 দিন আগত পঢ়িব লাগিব। এণ্ড সেই 4-5 দিন অকল এইকেইটা বস্তুৱে পঢ়িব লাগিব, বেলেগ একো পঢ়িব নোৱাৰে আৰু। ইমান সময় নাই আৰু যে আপুনি 10টা 15টা কপি ওলাই কিনে চাই আছে, 4-5খন গাইড বুক ওলাই চাই আছে, বা গোটেইখিনি মক্স আকৌ ছল্ভ কৰিছে। ইমানখিনিতো কৰাৰ পচিবল নহয়। আমাৰ মক্সে আছে 60+। যদি আপুনি আজিৰ পৰা মক টেষ্ট দিবলৈ যায়, আপোনাৰ গোটেইখিনি মক টেষ্ট দিওঁতেও এক্সাম আহিয়ে পাই যাব। ঠিক আছে, তো কথাটো তেনেকুৱা টাইপ মানে। এণ্ড আপুনি এভৰিডেটো মক টেষ্ট নিদিয়েও আনকি, বিকজ এতিয়া বৰ্ড চলি আছে, বা যদি বৰ্ড চলাও নাই ষ্টিল আপুনি এভৰিডে মক টেষ্ট নিদিয়ে। কথাটো তেনেকুৱা ন। চ' আল্টিমেটলি
আই নো যে মেক্সিমাম আমি যদিও 60+ দি আছোঁ, মানুহে 30টাই কৰিব বা মানুহে 25টাই কৰিব, বাট ষ্টিল উই আৰ প্ৰভাইডিং ৱাই, যাৰ কৰিব মন আছে কৰিব পাৰে, একো প্ৰব্লেম নাই, এক্সেছ অলৰেডি দিয়া আছে। ঠিক, মেগনেটিজম এণ্ড মেটাৰ, bar magnet as an equivalent solenoid, qualitative treatment only, magnetic field intensity due to magnetic dipole, bar magnet along its axis and perpendicular to its axis, qualitative treatment only, torque on a magnetic dipole, bar magnet uniform magnetic field, qualitative treatment only, magnetic field lines, magnetic properties of materials, para, dia, ferromagnetic substances with examples, magnetization of material। কি ইম্পৰ্টেণ্ট হয় মই অলৰেডি বল্ড কৰি দিছোঁ, এবাৰ চাই ল'ব পাৰে। এণ্ড যিখিনি বল্ড কৰিছোঁ ইউ মাষ্ট ষ্টাডি, ইউ মাষ্ট ৰিড এণ্ড ৰিভাইজ। নাও কামছ ভেৰি ইজি চেপ্টাৰ, ওৱান অফ দ্য শ্বৰ্ট এণ্ড ইজি চেপ্টাৰ মানে, ঠিক আছে, কনচেপচুৱেল চেপ্টাৰ হয়, বেছি টাফ নহয়। এণ্ড কি হয়, ইলেক্ট্ৰমেগনেটিক ইণ্ডাকশ্যন, ইলেক্ট্ৰমেগনেটিক ইণ্ডাকশ্যন, ফাৰাডেজ ল, ইনডিউচড EMF এণ্ড কাৰেণ্ট, অ'কে, লেন্স ল, চেল্ফ এণ্ড মিউচুৱেল ইণ্ডাকশ্যন। এইবোৰ চেপ্টাৰ আপুনি ইঞ্জিনিয়াৰিঙতো পাব, খালি অকণমান এডভান্স লেভেলত পাব, এণ্ড তাতে বেছিকৈ নিউমেৰিকেলছ পাব। ইয়াত ক'ব গ'লে একদম হালকা পুলকা কিবা এটা দিয়া আছে, সেইখিনি ভালকৈ পঢ়িলে হৈ যায়। এই চেপ্টাৰটো হাৰ্ডলি 1-1.5 ঘণ্টাতে কাভাৰ আপ হৈ যায় মানে পঢ়ালে, ঠিক আছে। এণ্ড ইফ ইউ হেভ এনি প্ৰব্লেম ইন ফিজিক্স অৰ ইন কেমিষ্ট্ৰি অৰ ইন মেথছ, ইউ জাষ্ট হেভ টু আস্ক আছ মানে, ফটো উঠাওক, আমাক হোৱাটছএপত পঠাওক, আমি ডেফিনেটলি অলপ চলিউশ্যনছখিনি দি দিম ন, একো প্ৰব্লেম নাই। বাট ইউ হেভ টু আস্ক আছ, ঠিক আছে, আপুনি এপ্ৰ'চ কৰিব লাগিব। কিমান ষ্টুডেণ্টে আমাক এপ্ৰ'চ কৰিছে, চ' আপুনি এপ্ৰ'চ কৰক, আপুনি মেইল কৰক, আমি ডেফিনেটলি ৰিপ্লাই কৰিম, অলপ লেট হ'ব পাৰে বাট ৰিপ্লাই ডেফিনেটলি কৰিম। হোৱাটছএপত সোধক, টেলিগ্ৰামত সোধক, কি প্ৰব্লেম আছে, ইউ হেভ টু আস্ক, ইউ হেভ টু চল্ভ, ঠিক আছে। এণ্ড এইবোৰ বস্তু ভালকৈ কৰক, ভাল বস্তুবোৰ চাওক। আই ন এই ভিডিঅ'টো বহুত কম মানুহে চাব, হাৰ্ডলি 200-300 মানুহে চাব, এণ্ড তাৰে ভিতৰতো চিৰিয়াছ ষ্টুডেণ্টছ কিমান হ'ব, 20-30টা, বাট চিলেকশ্যন সেই 20-30টাৰে হ'ব, বিকজ ইউ হেভ টু বি ভেৰি ভেৰি চিৰিয়াছ মানে। পেচেঞ্চ লেভেল আজিৰ টাইমত চবৰে কম, বাট সেই বস্তুটোৱে প্ৰব্লেম। এনিৱেজ, অল্টাৰনেটিং কাৰেণ্টছ, পিক এণ্ড RMS ভেলু অফ অল্টাৰনেটিং কাৰেণ্ট, ভল্টেজ, ৰিয়েক্টেন্স এণ্ড ইম্পিডেন্স, LCR চাৰ্কিট, ঠিক আছে, ফেজাৰ ট্ৰিটমেণ্ট অনলি, ৰেজনেন্স পাৱাৰ ইন AC চাৰ্কিটছ, AC জেনেৰেটৰ, ট্ৰেন্সফৰ্মাৰ, পাৱাৰ ফেক্টৰ, হোৱাট ইজ কাৰেণ্ট। চ' এই গোটেইবোৰ বস্তু ইম্পৰ্টেণ্ট হয়। ইয়াত ইম্পৰ্টেণ্ট কি হয় মই হেল্প কৰিছোঁ, পিক এণ্ড RMS ভেলু বহুত ইম্পৰ্টেণ্ট, LCR চিৰিজ চাৰ্কিট, AC জেনেৰেটৰ এণ্ড ট্ৰেন্সফৰ্মাৰ এণ্ড পাৱাৰ ফেক্টৰ, এইকেইটাৰ পৰা কিন্তু কুৱেশ্যনছ প্ৰত্যেক বছৰে আহি আছে, এইবছৰো আহিব, এণ্ড সেইটো বস্তু মই আপোনালোকক কৈ দিলোঁ। ঠিক, আই হোপ দিছ ইজ ক্লিয়াৰ টু ইউ, অ'কে। ইলেক্ট্ৰমেগনেটিক ৱেভছ, ঠিক আছে, এগেইন এটা ইজি চেপ্টাৰ হয়, টাফ নহয়, অলপ কনচেপচুৱেল হয়, এণ্ড এইখিনি বস্তু পাৰিব লাগে আপোনালোকে, ইমান টাফ নহয় এইটো, ঠিক আছে। বেচিক আইডিয়া অফ ডিছপ্লেচমেণ্ট কাৰেণ্ট, ইলেক্ট্ৰমেগনেটিক ৱেভছ, দেয়াৰ কেৰেক্টাৰিষ্টিক্স, দেয়াৰ ট্ৰেন্সভাৰ্ছ নেচাৰ, qualitative ideas only, electromagnetic spectrum, radio waves, microwaves, infrared, visible, ultraviolet, X-rays, gamma rays, ঠিক, ইনক্লুডিং এলিমেণ্টাৰী ফেক্টছ এবাউট দেয়াৰ ইউজেছ, যে ইউজ ক'ত ক'ত হয়। চ' এই চেপ্টাৰটো বহুত ইজি চেপ্টাৰ হয়, এণ্ড ইজি চেপ্টাৰবোৰ স্কৰিঙো হয়। চ' আমি মানে এটা প্ৰভাৱ আছে, ইট দ্য ফ্ৰক ফাৰ্ষ্ট, ঠিক আছে, ইট ডেট ফ্ৰক ফাৰ্ষ্ট নে ইট দ্য ফ্ৰক ফাৰ্ষ্ট হয়, সেইটো মিনিং কি হৈছে, যিটো বস্তু টাফ হয় সেইটো আমি আগতে কৰি ল'ব লাগে, ঠিক আছে। তো এইবোৰ বস্তু ইজি হয় মানে, এইবোৰ বস্তু আপুনি এক্সামৰ এসপ্তাহত পঢ়িলেও আপোনাৰ মনত থাকি যাব, ঠিক, টাফ নহয় মানে। চ' টাফবোৰ এতিয়া কৰি লওক, ঠিক আছে, এই 1 মাহত টাফবোৰ কৰি লওক, দেন ইজিবোৰ কৰি থাকিব, কিমানো টাইম লাগিব ইজিবোৰ কৰোঁতে, বেছি সময় নালাগে। টাফবোৰ কৰি লওক, টাফবোৰ কি হয় মই ক'লোঁ অলৰেডি, ঠিক আছে, কেপাচিটেন্স, কাৰেণ্ট, ইলেক্ট্ৰিচিটি, ইলেক্ট্ৰষ্টেটিক্স, এইবোৰ কিন্তু অকণমান টাইম লাগিব, তো সেইবোৰত অকণমান বেছিকৈ টাইম দিয়ক। বাকী অচিলেশ্যনছ, ৱেভছ, ইলেক্ট্ৰমেগনেটিক ৱেভছ, বা মোশ্যন ইন এ ষ্ট্ৰেইট লাইন, বা ইউনিটছ এণ্ড মেজাৰমেণ্ট, এইবোৰ চেপ্টাৰ খুব ইজি, এইবোৰ চেপ্টাৰ ইমান টাফ নহয়। বা এইটো ইজি আছিলে, এইটো এই ইলেক্ট্ৰমেগনেটিক ইণ্ডাকশ্যন, এইবোৰ চেপ্টাৰ খুব ইজি হয়, এইবোৰ চেপ্টাৰৰ স্ক'ৰিঙো হয়, ইজি হয়, ঠিক আছে। নাও কামছ ৰে অপটিক্স এণ্ড অপটিকেল ইনষ্ট্ৰুমেণ্টছ। চ' ৰে অপটিক্স, ৰিফ্লেকশ্যন অফ লাইট, স্পেৰিকেল মিৰৰ এণ্ড মিৰৰ ফৰ্মুলা, ৰিফ্লেকশ্যন অফ লাইট, total internal reflection and its application, optical fibers, reflection at spherical surfaces, lens, thin lens formula, lens maker's formula, magnification power of lens, combination of thin lens in contact, reflection of light through a prism, optical instruments, microscopes, astronomical telescopes, reflecting and refracting, and their magnifying powers. Yes, এইখিনি ইম্পৰ্টেণ্ট হয়, এইখিনি খুব ইম্পৰ্টেণ্ট হয়। আপুনি যদি এইখিনি বস্তু ভালকৈ পঢ়িছে, হৈ যাব, ধুনীয়াকৈ হৈ যাব। এনেখিনি বস্তু আমাৰ অলৰেডি ক্লাছ 10তো আছিলে, আই গেছ আপোনালোকে পঢ়ি আহিছে, এণ্ড ইয়াতেও আছে ডেফিনেটলি, আই গেছ পঢ়িছে। গোটেইখিনি এবাৰ আপোনালোকে শ্বৰ্ট নোটছ বনাই ল'ব, বিকজ কনফিউজ হৈ যাব যে মিৰৰ কি হৈ যায়, লেন্স কি হৈ যায়, কনকেভ কি হৈ যায়, কনভেক্স কি হৈ যায়, প্লেন কি হৈ যায়, ঠিক আছে, ফ'কাছ কি আছে, চব খেলি মেলি হৈ যাব, ঠিক আছে, ঠিক আছে। সেইকাৰণে ভালকৈ পঢ়ি ল'ব, এণ্ড মোক হাইলাইট ক'ত কৰিছোঁ,
total internal reflection, lens maker formula, magnification, মাইক্ৰস্কোপছ এণ্ড এষ্ট্ৰনমিকেল টেলিস্কোপছ, ইয়াৰ পৰা কিন্তু প্ৰত্যেক বছৰে কুৱেশ্যনছ আহিছে, এই বছৰৰ প্ৰশ্ন আহিব, ভালকৈ পঢ়ি যাব এইখিনি। চাওক বাকীবোৰ বস্তু ইম্পৰ্টেণ্ট হয়, কিন্তু মই মষ্ট ইম্পৰ্টেণ্টখিনি হাইলাইট কৰি দিছোঁ, বিকজ এক্সামৰ আগত আমি মষ্ট ইম্পৰ্টেণ্টখিনি ৰিভাইজ কৰি যাব লাগিব, ঠিক, বাকীবোৰ কৰিব লাগিব, কিন্তু মষ্ট ইম্পৰ্টেণ্টখিনিটো বাদ দিব নোৱাৰে, মানে এইখিনি টপিক্স বাদ দিব নোৱাৰে। নাও কাম এগেইন ৱেভ অফ টিক্স, ঠিক আছে, এইটো এগেইন আমাৰ থিয়ৰিটিকেল এণ্ড কনচেপচুৱেল এটা টপিক হয়, এণ্ড বহুত ইজি হয়, ইমান টাফ নহয়, কনচেপ্ট লাগিব ধুনীয়াকৈ বুজি যাব, ঠিক। ৱেভ অফ টিক্স, ৱেভ ফ্ৰণ্ট এণ্ড হাইগেন প্ৰিন্সিপল, reflection of plane wave at plane surface using wavefronts, proof of laws of reflection and refraction using Huygens principle, interference, Young's double slit experiment, and expression for fringe width. A बहुत famous experiment है. Young's double slit experiment is very 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 important, and ইয়াৰ connection in fact spirituality লগতো আছে। anyways মই সেইটো টপিকত নাযাওঁ বাৰু, but এইটো বহুত important হয়, ঠিক আছে। like in classical mechanics it is not much important, because generally see now like আমি মেকানিকেল ইঞ্জিনিয়াৰিং কৰিছোঁ, সেইবোৰ চব ক্লাছিকেল মেকানিক্স হয়, এণ্ড ক্লাছিকেল মেকানিক্সো ঠিক নহয়, এপ্লিকেশ্যন অফ ক্লাছিকেল মেকানিক্স হয় মেইনলি, ঠিক আছে। তো আমি মেইনলি কি কৰোঁ, আমি মেইনলি এপ্লিকেশ্যনছবোৰ কৰোঁ ক্লাছিকেল মেকানিক্সৰ, বাট এইবোৰ বস্তু ক'ত ইম্পৰ্টেণ্ট হয়, কোৱাণ্টাম মেকানিক্সত। চ' কোৱাণ্টাম মেকানিক্স ইজ এ ভেৰি ডিপ অ'চেন অফ লাইক মানে য'ত মানে আপুনি বস্তুবোৰ মানে গম পাব যে মানে কি হয়, কি হয়, টাইম ডাইলেশ্যন কি হয়, ঠিক আছে, টাইম ডিপেণ্ডেণ্ট ইকুৱেশ্যন, টাইম ইণ্ডিপেণ্ডেণ্ট ইকুৱেশ্যন কি হয়, দুটা ইকুৱেশ্যন কেনেকৈ ডেৰাইভ হৈ আছে এটাই ফৰ্মুলাৰ পৰা। চ' দেৰ আৰ এ লট অফ থিংছ মানে, বা সেইবোৰে মানে লাইক আই ৱণ্ট এক্সপ্লেইন নাও, বাট দ্য থিং ইজ ডেট এইবোৰ বস্তু যদি আপুনি ইণ্টাৰেষ্ট আছে আপুনি খুব ভাল পাব, এণ্ড এইবোৰ বস্তু ইম্পৰ্টেণ্ট হয় মানে। চ' যদি আপোনাৰ মন আছে যে মানে কোৱাণ্টাম ফিজিক্স পঢ়িম মই কেতিয়াবা, দেন ডেফিনেটলি দিজ আৰ দ্য বেচিক্স মানে ইউ শুড ন', ঠিক আছে। অ'কে, নাও ডুৱেল নেচাৰ অফ ৰেডিয়েশ্যন এণ্ড মেটাৰ, একদম থিয়ৰিটিকেল চেপ্টাৰ হয়, এণ্ড অলপ চলপ ফৰ্মুলা আছে, কিন্তু বহুত ইজি হয় মানে, ঠিক। ডুৱেল নেচাৰ অফ ৰেডিয়েশ্যন, ফটো ইলেক্ট্ৰিক ইফেক্ট, হাৰ্টছ এণ্ড লেনাৰ্ডছ অবজাৰভেশ্যনছ, আইনষ্টাইনছ ফটো ইলেক্ট্ৰিক ইকুৱেশ্যন অফ পাৰ্টিকল নেচাৰ অফ লাইট, এক্সপেৰিমেণ্টেল ষ্টাডি অফ ফটো ইলেক্ট্ৰিক ইফেক্ট, মেটাৰ ৱেভছ, ৱেভ নেচাৰ অফ পাৰ্টিকলছ, ডি ব্ৰগলা, ডি বইল, ঠিক আছে, ৰিলেশ্যন, ব্ৰগলি নহয় বইল হয়, লাষ্ট ক্লাছতে কৈছিলোঁ। ক্লাছ বুলি কৈছোঁ বিকজ মোৰ মানে লেকচাৰ্ছবোৰ অকণমান দীঘল থাকে, চ' আই প্ৰিফাৰ যে মানে মই এনেকুৱাই মানে ভিডিঅ'ছবোৰ বনাওঁ, কিয়, বিকজ আই ন' ৱাই আই এম মেকিং লং ভিডিঅ'ছ, বিকজ আই ন' দ্য প্লেছ পিপল উইল ৱাটছ ইট, আই ন' ডেট, বাট আই ৱান্ট যিখিনি মানুহে চাই আছে দে উইল গেট আ লট অফ নলেজ, ঠিক আছে। দেট ইজ দ্য ৰিজন মই এনেকৈ বনাই আছোঁ, এণ্ড আই লাভ টু মেক লাইক দিছ, বিকজ মই ধুনীয়াকৈ বস্তুবোৰ ক'ব পাৰোঁ, এক্সপ্ৰেছ কৰিব পাৰোঁ, এণ্ড মানুহখিনিয়ে ধুনীয়াকৈ বস্তুবোৰ বুজিও পায়, ঠিক আছে। চ' ডেট ইজ দ্য ৰিজন মই এনেকৈ বনাই আছোঁ, আদাৰৱাইজ বেলেগ একো ৰিজন নাই। Now, this is again important chapter in terms of quantum mechanics. Why? Because photoelectric effect I hold, বা ক'বলৈ particle nature of light, like light. Okay, light ক'ব গ'লে generally bend নহয়, but due to dead star মানে কি গমেই পাইছে চাগে, চবতছে বেছি gravitational field আছে, বহুত বেছি gravitational field আছে, black holes, even light bend, ঠিক আছে। So they have the two nature, one is the particle nature, one is the wave nature, মানে in presence of something it will act as a particle, in presence of an observer that thing will act as a particle, okay, and many particles will sum up to a body, ঠিক আছে। but without the presence of any observer, or observer মানে কি, মানে the instrument, what like science তো আমি instrument বুলিয়ে কওঁ, okay, then it will be in the wave nature, okay। চ' দেন ছাৰ আপুনি কেনেকৈ গম পালে যে ৱেভটোতো আমি ইনষ্ট্ৰুমেণ্ট থ্ৰুৱে গম পাইছোঁ, একজেক্টলি। চ' দিছ ইজ ছামথিং ভেৰি ডিপ, যিটো মই ইয়াত বুজাব নোৱাৰোঁ, বিকজ ইয়াত মই চিলেবাছখিনিহে কৈ আছোঁ, মই কেনেকৈ কনচেপ্টটো বুজাম। বাট if I take a class on this, then definitely I would love to explain very detailed thing মানে, like there are equations যিখিনি বস্তু বহুত ইম্পৰ্টেণ্ট হয়, and these are things that we will love to discuss in future definitely যদি পাৰি। চ' ফটোইলেক্ট্ৰিক ইফেক্ট ইম্পৰ্টেণ্ট হয়, হাৰ্টছ এণ্ড লেনাৰ্ছ লৈ অবজাৰভেশ্যন ইম্পৰ্টেণ্ট হয়, ডি বইল ৰিলেশ্যনটো ইম্পৰ্টেণ্ট হয়, এণ্ড ষ্টাডি কৰিব, ভালকৈ ষ্টাডি কৰিব, এইটো বস্তু বহুত ইম্পৰ্টেণ্ট। ফটোইলেক্ট্ৰিক ইফেক্ট ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট, ঠিক আছে। ফটো মানে ফটনছ, অ'কে, এইটো বহুত ইম্পৰ্টেণ্ট হয়। নাও কামছ এটমছ, ইয়াত মই বেছি কি ক'ম আৰু, লাইক অলৰেডি লাষ্ট ক্লাছত কেমেষ্ট্ৰিৰ বিষয়ে কৈছোঁ, ইয়াত ছেম বস্তুৱে আছে, যদি ভালকৈ কেমেষ্ট্ৰি পঢ়িছে এইটো চেপ্টাৰ বহুত ইজি, ঠিক আছে। নাও দিছ কামছ আণ্ডাৰ মডাৰ্ণ ফিজিক্স, ইয়াত কি আছে, আলফা পাৰ্টিকল স্কেটাৰিং এক্সপেৰিমেণ্ট, ৰাদাৰফৰ্ডছ মডেল অফ এটম, বৰ মডেল, বৰছ মডেল অফ হাইড্ৰজেন এটম, এক্সপ্ৰেছন অফ ৰেডিয়াৰ্ছ অফ এণ্ড অৰবিট, ভেলোচিটি এনাৰ্জি অফ ইলেক্ট্ৰন, হাইড্ৰজেন স্পেক্ট্ৰা, কোৱালিটেটিভ ট্ৰিটমেণ্ট অনলি, ঠিক আছে। এইবোৰ খুব ইজি বস্তু হয়, খুব ইজি, একদম ইজি বস্তু হয় এইবোৰ, এইবোৰ বস্তু ইমান টাফ নহয়, আৰামছে পঢ়ি ল'ব, কি ইম্পৰ্টেণ্ট মই হাইলাইট কৰি দিছোঁ, ভালকৈ পঢ়ি ল'ব, একদম ইজি হয়, ঠিক আছে।
এটমছটো ফাৰ্ষ্ট কোনে দিছিলে? ডেল্টনে দিছিলে এটমছ, হয় নাই? দেন কোনে দিছিলে? থমছনে দিছিলে এটা মডেল। দেন কোনে দিছিলে? ৰাজাৰফৰ্ডে দিছিলে। একচুৱেলি ৰাজাৰফৰ্ডৰ ষ্টুডেণ্টে দিছিলে, বাট ক্ৰেডিটটো সদায় মালিকক যায়। মালিক আছিলে ৰাজাৰফৰ্ড, হয় নাই? ৰাজাৰফৰ্ড কোন আছিলে? ৰাজাৰফৰ্ড আছিলে আমাৰ থমছনৰ ষ্টুডেণ্ট। অ'কে, চ' তেনেকৈ তেনেকৈ এনি হাও, মই ইমান ডিটেইলত নাযাওঁ। বাট আল্টিমেটলি তেনে আহিলে বৰ, তেনে ক'ব গ'লে এনেকুৱা পলি আহি গ'ল, হান্স আহি গ'ল, তেনেকৈ ক'বলৈ ঢেৰ মানুহ আহিলে মানে, ঠিক আছে। ঢেৰ মানুহ আহিলে, ঢেৰ মানুহে বহুত বস্তু ক'লে। এণ্ড ক'ব গ'লে প্ৰেজেণ্ট নাও উই ন' এটমছ কি হয় যে ইলেক্ট্ৰন, প্ৰটন, নিউট্ৰন। এতিয়া আনকি মানে তাৰেও চাব ডিভিজন ওলাই আছে, ঠিক আছে, যাক আমি কোৱাৰ্কছ বুলি কওঁ। এনি হাও, আমি নিউক্লিয়াই এগেইন ইজি হয়। কম্পজিশ্যন এণ্ড চাইজ অফ নিউক্লিয়াছ, নিউক্লিয়াৰ ফ'ৰ্চ, মাছ এনাৰ্জি ৰিলেশ্যন, মাছ ডিফেক্ট, বাইণ্ডিং এনাৰ্জি পাৰ নিউক্লিয়ন এণ্ড ইটছ ভেৰিয়েশ্যন উইথ মাছ নাম্বাৰ, নিউক্লিয়াৰ ফিউজন, নিউক্লিয়াৰ ফিউজন, ঠিক আছে। ফিউজন মানে দুটা বস্তু একলগ হৈ পেলাই এটা বস্তু হয়, ফিউজন মানে দুটা বস্তু ব্ৰেক হৈ যায়। আই মিন এটা বস্তু ব্ৰেক হৈ দুটা বস্তু হৈ যায়, ফিউজন মানে, ঠিক আছে। ফিউজন মানে ব্ৰেক, ফিউজন মানে কম্বিনেশ্যন। অ'কে, এনি হাও, এইখিনি বস্তু আমি এতিয়া ডিছকাছ নকৰোঁ। মাছ এনাৰ্জি ৰিলেশ্যন বহুত ইজি হয়, এইটো বস্তু আই গেছ চবেই গমেই পায়, মানে বহুত ফেমাছ ইকুৱেশ্যন এটা হয়। মই নকওঁ বাৰু, কমেণ্টছত মোক ক'ব। Semiconductor, electronics, material devices, and simple circuits, energy bands in conductors, semiconductors, and insulators, qualitative ideas, and only intrinsic and extrinsic properties. Uh, Semiconductors, PN type, PN junction, semiconductor diode, IV characteristics, in forward and reverse bias, application of junction of diode, diode is rectifier. এই চেপ্টাৰটো ক'ব গ'লে আপোনালোকৰ ইঞ্জিনিয়াৰিঙত আছে। একচুৱেলি গোটেইকেইটা চেপ্টাৰে ইঞ্জিনিয়াৰিঙত আছে, বাট মানে হেৰি আৰু মানে আল্টিমেটলি এডভান্স লেভেলখিনি আছে। ইয়াত একদম বেছিক বেছিক বস্তু আছে। এইটো ধুনীয়াকৈ পঢ়িব, ভালদৰে পঢ়িব, কি কি ইম্পৰ্টেণ্ট হয়, PN টাইপ, PN জাংচন, IV কেৰেক্টাৰিষ্টিক, ডায়োড ৰেক্টিফায়াৰ, এটা বহুত ইম্পৰ্টেণ্ট হয়। এইখিনি বস্তু কিন্তু পঢ়িবই লাগিব, মানে পঢ়িবই লাগিব। এনাৰ্জি বেণ্ডো ইম্পৰ্টেণ্ট হয়, বাট এইখিনি বস্তু আহি গৈছে আপোনালোকে কনচেপ্টচুৱেলি জানিবই চাগে মানে। চ' গোটেইখিনি শ্বৰ্ট নোটছ বনাব। 28টা আমাৰ চেপ্টাৰ্ছ ক'ব গ'লে আমি কভাৰ আপ কৰিলোঁ। অ'কে, নাও কামছ দ্য লাষ্ট পাৰ্ট, য'ত আমি কৈ আছোঁ থেংক ইউ, জইন আৱাৰ ফ্ৰী টেলিগ্ৰাম গ্ৰুপ, য'ত ক'ব গ'লে আমি ফ্ৰী মক টেষ্টো দিয়া আছে, আমাৰ ফ্ৰী PYQs দিয়া আছে, চলিউশ্যনছখিনিও দিয়া আছে, এণ্ড লগতে আমাৰ ক'ব গ'লে গোটেইখিনি আপডেটছ দিয়া আছে, গোটেইখিনি ইম্পৰ্টেণ্ট ভিডিঅ'জ দিয়া আছে, গোটেইখিনি PDF দিয়া আছে, এণ্ড কি নাই দিয়া, এণ্ড মষ্ট ইম্পৰ্টেণ্ট হোৱাটছএপ গ্ৰুপ জইন কৰি লওক। এণ্ড আমি ইয়াত কি কি ডিছকাছ কৰিলোঁ? 20টা চেপ্টাৰ ডিছকাছ কৰিলোঁ। চ' আপোনালোকৰ তাতে 28টা পেজৰ কিন্তু কি থাকিব লাগে? শ্বৰ্ট নোটছ থাকিব লাগে। এণ্ড মষ্ট ইম্পৰ্টেণ্ট, যদি এতিয়ালৈকে জইন নাই কৰা, জইন কৰি লওক ACTS বেটছ, এণ্ড ইউ উইল গেট বেনিফিট ফ্ৰম দিছ বেটছ ডেফিনেটলি, বিকজ ইট ইজ বাই দ্য টপাৰ্ছ টু মেক দ্য টপাৰ্ছ। অ'কে, থেংক ইউ ফৰ ৱাচিং।